নমস্কাৰ পৰ্যবেক্ষণলৈ মই ৰাজদীপ বাইলিং বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি পৰ্যবেক্ষণ কৰিব খুজিছোঁ এটা বিষয় সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আপোনালোক অৱগত। একেদৰে আমি যেহেতু পৰিস্থিতি সঘন সলনি হৈ আছে, দৃশ্যপট সলনি হৈ আছে, সেয়েহে এটা বিশেষ বিষয় আজি আলোচনাৰ মাজলৈ আনিব খুজিছোঁ, সেয়া হৈছে কা সংকল্প আৰু বিকল্প। এই বিষয়টো আলোচনা কৰিবলৈ কেইবাগৰাকীও আলোচক আজি আমাৰ মাজত উপস্থিত আছে। আমি প্ৰথমে চিনাকি কৰি দিব খুজিছোঁ আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত আছুৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া উপস্থিত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দন ডাঙৰীয়া উপস্থিত আছে আৰু লগতে ৰাজনৈতিক বিশ্লেষক হিচাপে শ্যামকানু মহন্ত আজি আমাৰ মাজত উপস্থিত আছে। ক্ষন্তেক সময়ৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তথা মুখপাত্ৰ বিমল বৰা আমাৰ মাজত আহি উপস্থিত হ'ব। আমি তেখেত অহাৰ লগে লগে তেখেতৰ কথাখিনিও জানিবলৈ প্ৰয়াস কৰিম। এতিয়া কথা হৈছে এই মুহূৰ্তত আজিৰ যিটো পৰিৱেশ সমগ্ৰ দেশজুৰি চৰ্চিত বিষয়টো আপোনালোকে গম পাইছে। নিঃসন্দেহে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত বিভিন্ন ঠাইত হৈছে প্ৰতিবাদ হৈছে। আজি নতুন দিল্লী কি ধৰণে জ্বলিছে আপোনালোকে দেখিছে আৰু সেই প্ৰান্তৰ কথা আমি নকলোৱেই বা তাৰ লগতে আপোনালোকে এই কথাও আজি নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আজিৰ দিনটোতে সৰ্বশক্তিমান আমেৰিকাৰ ৰাষ্ট্ৰপতি আহি ভাৰতত উপস্থিত হৈছেহি আৰু নৰেন্দ্ৰ মোদীৰ গুজৰাট তেখেতৰ গৃহৰাজ্য গুজৰাটত আজি যি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতক অভিবাদন জ্ঞাপন কৰা হ'ল আৰু বিশাল ৰোড শ্ব' বাহিৰ কৰা হ'ল, সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিলে। আমি হয়তো পৰিৱেশ কিছু বেলেগ হোৱা হ'লে জাপানৰ প্ৰধানমন্ত্ৰীৰ তেনেধৰণৰ অনুষ্ঠান এটা অসমত দেখিবলৈ পালোহেঁতেন। যিয়ে নহওক নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি অসমত যিটো পৰিৱেশ সাম্প্ৰতিক সময়ত বিৰাজ কৰি আছে তাক লৈ কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে, তাৰ লগতে বিকল্পৰ কথা আহিছে, লগতে চৰকাৰৰ সংকল্প সমাৰোহ। আমাৰ প্ৰশ্ন হৈছে যে বহুতে কোৱাৰ দৰে পথভ্ৰষ্ট হৈছে নেকি এই আন্দোলন, ধাৰাবাহিকতা ৰক্ষা কৰাত ব্যৰ্থ হৈছে নেকি নেতৃত্ব, তাৰ লগতে বিভাজনৰ ৰাজনীতিত কিন্তু সফল হৈছে নেকি চৰকাৰ, এই প্ৰশ্নসমূহ আজি আমি উত্থাপন কৰিব খুজিছোঁ। লগতে চৰকাৰৰ সংকল্প সমাৰোহক আচলতে শক্তি যোগাইছে নেকি, সাহস যোগাইছে নেকি, এনেধৰণৰ কিছু কাৰ্যক্ৰম নিকায়। কা বিৰোধী আন্দোলন আৰু বিকল্পৰ চিন্তাও যিহেতু চলি আছিল, সেই প্ৰসংগটো আমি কথা পাতিব খুজিছোঁ। মই প্ৰথমে আহিব খুজিছোঁ জগদীশ ভূঞা আপোনাৰ কাষলৈ। আপুনি এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যপদ আপুনি ত্যাগ কৰি আপুনি আজিৰ তাৰিখত এই আন্দোলনৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে বিভিন্ন ঠাইত। কিন্তু যিটো প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নটোৱে মই আপোনাক সুধিব খুজিছোঁ যে পথভ্ৰষ্ট হৈছে নেকি ক'ৰবাত এই আন্দোলনৰ ধাৰা? নাই, গণতান্ত্ৰিক আন্দোলন তাৰ মমেণ্টাম সদায় একেধৰণে থাকিব বুলি ভবাটো ভুল। আৰু আচলতে এটা সংঘবদ্ধ ঐক্যবদ্ধ আন্দোলনৰ নিশ্চয় প্ৰয়োজন আছিল। সেইটো কি ধৰণে কৰিব বিচাৰিছে আন্দোলনকাৰী সংগঠনবোৰে জানিব, বিশেষকৈ দীপাংকৰ আছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, এই সামগ্ৰিকভাৱে আন্দোলনটোৰ মূল ভূমিকা গ্ৰহণ কৰি আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি ৰাইজৰ সেই বিশ্বাসৰ আস্থাও আছে। এই ঐক্যবদ্ধ সংগ্ৰাম এটা এতিয়ালৈ গঢ় লৈ উঠা নাই, গতিকে সেই কাৰণটো কি মই নাজানো, এইটো কথা দীপাংকৰে ক'ব পাৰিব, হোৱাটো উচিত বুলি মই ভাবোঁ। তথাপিও সদৌ অসম ছাত্ৰ সন্থাৰ লগত 30টা জনগোষ্ঠী সংগঠন আছে বুলি কয়, আছে লগত শিল্পী সমাজ আছে বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো আছে। তাৰ বাবে অন্যান্য বিভিন্ন সংগঠনে নিজাববীয়াকৈ কিছু আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি থকা আমি দেখিবলৈ পাইছোঁ। বা তৃণমূল পৰ্যায়লৈকে অসমৰ বিভিন্ন প্ৰান্তত গাঁও অঞ্চলবিলাকতো বিভিন্ন সংঘ, ক্লাব, মহিলা সমিতি, যুৱ সংঘ আদিয়েও বিভিন্ন ধৰণৰ কা বিৰোধী আন্দোলনবোৰ চলাই আছে। এই গোটেই আন্দোলনবোৰ যদি একেটা মঞ্চৰ পৰা এটা ছাতিৰ তলত হ'লহেঁতেন নিশ্চিতভাৱে ৰাইজৰ মাজৰ উৎসাহ বৃদ্ধি হ'লহেঁতেন। গতিকে কিন্তু পথভ্ৰষ্ট বুলি মই ভবা নাই, কাৰণ মই আগতে কৈছোঁ যে গণতান্ত্ৰিক সংগ্ৰাম এটাৰ গতিধাৰা মমেণ্টাম একেধৰে সদায় থাকিব বুলি ভবাটো ভুল। আৰু আজিৰ দিনটো পৰীক্ষা চলি আছে, মই ভাবোঁ যে পৰীক্ষাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ সংগঠন হিচাপে আন্দোলনৰ গতি একেধৰণে আগবঢ়াই লৈ যোৱাটো কিমান দূৰ সমীচীন হ'ব সেইটোত মই অকণমান এটা প্ৰশ্নবোধক চিহ্ন এটা আহি যায়। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ বাহিৰে অন্যান্য যিবোৰ সংগঠন আছে, যিবোৰ সংগঠনতে কা বিৰোধী সংগ্ৰামটো চলাই আছে, তেখেতসকলে নিশ্চয় আন্দোলনটো আগবঢ়াই লৈ যাব পাৰিব বা পৰাটো উচিত। গতিকে পৰৱৰ্তী সময়ত মই মোৰ বক্তব্য ৰাখিম, কিন্তু মই পথভ্ৰষ্ট বুলি ভবা নাই। কিছু নিস্তেজ হৈছে আৰু সেইটো মই সমসাপেক্ষ বুলি ভাবোঁ। আৰু একে সময়তে এটা কথা ক'ব বিচাৰিছোঁ যে যদিও গুৱাহাটী মহানগৰ বা অসমৰ বিভিন্ন নগৰকেন্দ্ৰিক ঠাইবোৰত নগৰসমূহত বা জিলাৰ সদৰসমূহত আন্দোলনটো মাজে মাজে হৈ আছে, কিন্তু গাঁও অঞ্চলতো কিন্তু বিভিন্ন প্ৰান্তত যিবোৰ কিছু বাতৰি সংবাদ মাধ্যমলৈ নাহে, কিছু বাতৰি আহে,
খুব ভিতৰৰ গাঁও অঞ্চলটো কিন্তু ৰাইজে নিজাববীয়াকৈ কা বিৰোধী সংগ্ৰাম এখন আগবঢ়াই লৈ গৈ আছে। ঠিক আছে, মই আহিব খুজিছোঁ দীপাংকৰ নাথ আমাৰ মাজত উপস্থিত আছে। প্ৰথমে জানি ল'ব খুজিছোঁ এই প্ৰশ্নকেইটা যি আমি উত্থাপন কৰিছোঁ, যিকেইটা কথা আচলতে আমাৰ নহয়, চৰ্চা চলি আছে, সামাজিক মাধ্যমতো চলি আছে, আমি বাধ্য হৈছোঁ সেই প্ৰশ্নখিনি কৰিবলৈ। বিভিন্নজনে ফোন কৰিছে যে এই প্ৰশ্নসমূহ যেতিয়াই আপোনালোকৰ মাজলৈ এই নেতৃত্বৰ বহন কৰা লোকসকল আহিব, আপোনালোকে উত্থাপন কৰিব, এনেধৰণৰ অনুগ্ৰহ আমালৈ কৰে বিভিন্নজনে। মই আপোনাক সুধিব খুজিছোঁ এই প্ৰশ্নকেইটাৰ প্ৰাৰম্ভিকতে আপুনি কি উত্তৰ দিব খুজিব? প্ৰথম কথা হ'ল যিসকলে এনেকুৱা প্ৰশ্ন কৰি আছে তেখেতসকলে হয়তো আমি এই সময়ত যদি আন্দোলনটো আৰু বেছি জোৰদাৰভাৱে কৰিলোহেঁতেন বা সকলো ফালৰ পৰা মানুহ আহি পেলাই যেতিয়া এই আন্দোলনত অংশগ্ৰহণ কৰিলহেঁতেন, তেতিয়া সেই একেবোৰ মানুহে আহি পেলাই ক'লেহেঁতেন যে পৰীক্ষাৰ সময়ত আছুৱে আন্দোলন কৰি আছে আৰু আমাৰ সন্তানবিলাক সেইকাৰণে পৰীক্ষা বেয়াকৈ মানে বা ভাল নহ'ল, পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিলে, এনেকুৱা বক্তব্য ৰাখিলহেঁতেন। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যে এইখিনি সময়ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। অহা 15 তাৰিখলৈকে বিভিন্ন ধৰণৰ পৰীক্ষা থাকিব আৰু 2 এদিন যদিও কিছুমানৰ প্ৰেক্টিকেল ইফাল সিফাল হ'ব, তো আমি ভাবোঁ যে সেই 15 তাৰিখলৈকে সেইকাৰণে আমি কিছুমান ঠাইত বন্ধ লৈ পেলাই পৰীক্ষা নথকা দিনত হয়তো আমি আন্দোলনৰ কাৰ্যসূচী কৰিছোঁ। যোৱাকালিও ঠিক তেনেকৈ ধেমাজিত হৈছে, টিংখাঙত হৈছে, তাৰ 2 দিন আগতো আৰু টিংখাঙত হৈছে। টিংখাং অঞ্চলতে হয়তো 3-4 ঠাইমানত এইকেইদিনৰ ভিতৰত ডাঙৰ ডাঙৰ সমাৱেশ হৈছে। গতিকে সমগ্ৰ অসমতে হৈ আছে, কিন্তু আমি যিহেতু পিতৃ মাতৃসকলে আচলতে এই 2টা পৰীক্ষাকে অধিক গুৰুত্ব দি পেলাই ছাত্ৰ ছাত্ৰীৰ জীৱনৰ মূল পৰীক্ষা, গতিকে প্ৰত্যেকে জড়িত হয়। গতিকে এই সময়ত আমি মানুহ আনি পেলাই বা মানুহ এই আন্দোলনৰ লগত জড়িত হৈ যাতে কোনো ছাত্ৰ ছাত্ৰীৰ পঢ়াত অসুবিধা নহয়, সেইকাৰণে আমি আচলতে আন্দোলনটো কিছুদিনলৈ আমি আচলতে খুব কৰিছোঁ। আমি ইয়াৰ কাৰণ হ'ল আপোনালোকে দেখিব যে 15 তাৰিখৰ পিছত একে প্ৰক্ৰিয়াৰে আন্দোলন যেনেকৈ ডিচেম্বৰ মাহটো চলিছিল, একেদৰে দৈনিক আৰু আন্দোলন চলিব, এই কথা স্পষ্ট। কাৰণ ছাত্ৰ সন্থা আমি এটা কথাত বদ্ধপৰিকৰ যে এই যিখন আইন, এই আইনখন বাতিল নোহোৱা পৰ্যন্ত আমি যুঁজি থাকিম। আৰু আমাক যি অন্যায় কৰিছে, 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিছে আৰু অসমৰ মানুহে শুই থাকিব, এই কথা হ'ব নোৱাৰে। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ সমস্যা বেলেগ, আপুনি অলপ আগতে উল্লেখ কৰিছিল, এতিয়া ধৰক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আন্দোলন হৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথাটো বেলেগ। কালি হয়তো তেওঁলোকে যদি আন ধৰ্মৰ মানুহক একচেপ্ট কৰিম বুলি কৈ দিয়ে, কাক যদি ইনক্লুড কৰিম বুলি কৈ দিয়ে, তেওঁলোকৰ আন্দোলন পিছদিনাখন নহয়। আমাৰ ইয়াত অসম চুক্তি আছে, ইয়াৰ মানুহৰ সমস্যা বেলেগ, ইয়াৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে আমি অহৰহ যুঁজি আছো। আৰু আমি ইয়াতে যোৱা 2015 চনৰ পৰা আমি যুঁজি আছো, সমগ্ৰ ভাৰতবৰ্ষত 19তে যুঁজিছে বা 19তে আন্দোলনৰ কাৰণে ওলাই আহিছে। গতিকে আমাৰ ইয়াৰ পৰিৱেশ, ইয়াৰ মানুহৰ অহৰহ কেন্দ্ৰীয় চৰকাৰে কৰা বঞ্চনা, এইবোৰ আমাৰ সদায় মনত আছে, লগত আছে। আৰু সেইকাৰণে আমি এই আন্দোলন পৰীক্ষাৰ পিছত আৰু সবলভাৱে আগবঢ়াই লৈ। ঠিক আছে, মই শ্যামকান্ত মহন্ত আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এগৰাকী ৰাজনৈতিক বিশ্লেষক হিচাপে এই সাম্প্ৰতিক যিটো আমাৰ পৰিস্থিতি বৰ্তমান বিৰাজ কৰি আছে আৰু এই যিসমূহ প্ৰশ্ন উত্থাপন হৈছে, আপুনি কেনেধৰণে পৰ্যবেক্ষণ কৰে? মই প্ৰথমতে ভাবোঁ আন্দোলনলৈ মানুহৰ অলপ ফেটিক এটা হৈছে, এটা এইটো অনস্বীকাৰ্য, কিন্তু ক্ষোভটো আছে মানুহৰ মাজত, শংকা ক্ষোভ তাক লৈ আছে আৰু সেইটো বহিঃপ্ৰকাশ প্ৰথমতে যেনেকৈ হৈছিলে তেনেকৈ নহ'ল। যেতিয়া কেবখন আইনত পৰিণত হ'ল, এতিয়া অসমীয়া মানুহে আন্দোলন কৰি বৰ সাংঘাতিক বহুত সুফল নাপালে। সেইদিনা আলফাৰ লগত কথা পাতিছিলোঁ যে আলফা আন্দোলনটো বিশেষ সুফল নাপালে। যিসকলে বড়োসকলে যেনেকৈ কিছুমান সুফল পালে, আমাৰ পোৱা নাই। তেওঁলোকে বুদ্ধি কৰি কিছুমান ল'লে, আমি ল'ব পৰা নাই, এইটো আমাৰ দুৰ্ভাগ্য। কিন্তু কথাটো সত্য, এইটো সকলোৰে মুখত। মই যিখিনি মানুহৰ লগত কথা পাতিছোঁ তেওঁলোক অলপ ফেটিক হৈছে প্ৰথম কথা, কিন্তু শংকা ক্ষোভটোতো আছে, এইটো নিশ্চিত। চৰকাৰৰ বিৰুদ্ধে আছে, এতিয়া মানুহৰ কি মানুহে ভাবিছে অলৰেডি আইনখনে পৰিণত হ'ল, প্ৰথম কথা। দ্বিতীয়তে মই দুটা এই আন্দোলনকাৰীৰ এটা ভুল ষ্ট্ৰেটেজি বুলি মই ভাবোঁ যে ৰাজনৈতিক দলটো ডিক্লেয়াৰ কৰিব নালাগিছিলে। মোৰ ৰাজনৈতিক বিশ্লেষণ, সকলোৱে এইটো সহমত নহ'ব পাৰে, মোৰ মতে ৰাজনৈতিক দলটো খুব বুদ্ধিকৈ তলে প্লেনিং কৰিব লাগিছিলে। এই ৰাজনৈতিক দল ডিক্লেয়াৰ কৰাৰ পাছত অলপমান মানুহৰ অকণমান শংকা মোহভংগতা হৈছে, মোৰ যিটো বিশ্লেষণ। তৃতীয়তে মই আৰু এটা কথা ভাবোঁ, মানুহে কিন্তু ভাবিছে যে আমি কি পালোঁ,
IMDT আইনখন বাতিল কোৰ্টত বাতিল হ'ল মানুহে ভাবিছে যদি কেনেবাকৈ আইনখন বাতিল হ'ব কোৰ্টত বাতিল হ'ব এতিয়াও সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত মানুহৰ বিশ্বাস এটা আছে আৰু মানুহে আশা কৰিছে কিবা এটা সমাধান হয়তো ভাল সমাধান ৰাইজৰ পক্ষে আহিব সেইটো বুলি অলপমান তেওঁলোকৰ ষ্ট্ৰেটেজিটো মই ভাবোঁ যে এই আন্দোলনৰ প্ৰতি মানে স্বতঃস্ফূৰ্তভাৱে প্ৰথম কেইদিন 9, 10, 11, 12 এইকেইদিন যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এই হয়তো ওলাই অহা নাই প্ৰথম কথা দ্বিতীয়তে আৰু এটা কথা ক'ব কৈছোঁ হয়তো ঐক্যবদ্ধ আন্দোলন যিহেতু চৰকাৰে অতি বুদ্ধিমত্তাৰে সুচতুৰে গোটেইখিনি মেনেজ কৰিছে এইখন এইটো ক'ব লাগিব এটা পলিটিকেলি খুব ষ্ট্ৰং এটা ফ'ৰ্চ আছে অসমত বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিটো এইটো এটা পাৱাৰফুল ফ'ৰ্চ পলিটিকেলি পাৱাৰফুল আৰু ৰাজনৈতিকভাৱে বিচক্ষণ তেওঁলোকে অতি বুদ্ধিমত্তাৰে ভাগ কৰিলে কিছুমান ভাগ কৰিলে বা এই যে বিভাজনৰ ৰাজনীতি অলপ কৰিলে অলপ হ'ল বা KMS আউট হৈ গ'ল আউট হোৱাৰ পিছত সেইকাৰণে হয়তো আন্দোলনটো সেই গোটেই যিটো বহিমুখী আন্দোলনৰ গতিটো কমিলে আছুৱে যিটো আন্দোলন আছু এটা মেচিয়ৰ্ড অৰ্গেনাইজেশ্যন আছুৱে সকলোখিনি কথা এটা মেচিয়ৰ্ড নেতৃত্বত আছে তেওঁলোকে মই ভাবোঁ যে মেচিয়ৰ্ডলি বস্তুটো কৰিছে পৰীক্ষাৰ যিটো কথা সঁচা কথা এই সময়ত আন্দোলন নোহোৱাটোৱে আমি বিচাৰোঁ পৰীক্ষাৰ সময়ত তাৰপিছত ষ্ট্ৰেটেজিক আন্দোলন যিটো ৰাজনৈতিক ন্যায্যতা আছে এইটো এটা সকলোৰ এইটো আন্দোলন চলিব কিন্তু ৰাইজৰ মই যাক কথা পাতিছোঁ বেছিভাগে মোক কয় আমি উচ্চতম ন্যায়ালয়ৰ নেক্সট কেতিয়া হ'ব কি হ'ব এই কথাটো লৈ বহু ৰাইজৰ মাজত কাৰণ কিয় এয়া মই প্ৰেক্ষাপটটো কৈছোঁ অসমৰ আন্দোলনৰ ফলটো বেছিভাগ ৰাইজে দেখিলে IMDT আইন ক'ত বাতিল হ'ল কোৰ্টত বা NRC কোনে ডিচাইড কৰিছিলে কোৰ্টে কিন্তু এইটো কথা সঁচা এই আন্দোলনটো এটা প্ৰেছাৰ হিচাপে কাম দিছে আমি এই আন্দোলনৰ ফলত মই এইটো আশা কৰোঁ মই কওঁ ৰাইজৰ আন্দোলন যি যেনেধৰণে চলিছিল প্ৰথম অৱস্থাত সেইখিনি মই ঢকানপৰা আন্দোলন ছাপৰ্ট নকৰোঁ ব্যক্তিগতভাৱে মই আন্দোলনটো যিটো কলাক্ষেত্ৰ ধ্বংস কৰাটো মই পুৰা বিৰোধিতা কৰোঁ যিমানখিনি লোকচান হ'ল সেই প্ৰথম 4 দিনৰ আন্দোলনটো মই পুৰা কাৰণ লোকচান আমি অসমীয়া খাটি খোৱা ৰাইজৰ হৈছে মোৰ বন্ধু বান্ধৱ উদ্যোগী যিবোৰে হোটেল চলায় বা যি গাড়ী চলায় মেক্সিমাম লোকচান মই ধ্বংসাত্মক আন্দোলন মই ছাপৰ্ট নকৰোঁ মই গণতান্ত্ৰিক আন্দোলনৰ কথা এটা ন্যায্য আন্দোলনৰ মই ন্যায্যতা দিওঁ আৰু মই এটা ফ'ৰ্চ হিচাপে বিচাৰোঁ যে অসমক কিন্তু যদি সঁচাকৈ বিচাৰিছোঁ যে ক্লজ 6ৰ ইমপ্লিমেণ্ট হোৱাটো বিচাৰিছোঁ মুখেৰে নহয় কাৰ্যক্ষেত্ৰত এই যিটো 6 নম্বৰ দফাৰ মই আশা পালন আহি আছোঁ আমাৰ মাজত যিহেতু বিজেপি বিধায়ক বিমল বৰা আহি উপস্থিত হৈছে মই আপোনাক স্বাগতম জনাইছোঁ মই আপোনাৰ কাষলৈ যোৱাৰ পূৰ্বে মই দিলীপ চন্দ্ৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ আমি এইকেইদিন গোটেই পৰিৱেশটো চাই আছোঁ এই পৰিৱেশত আমি মন কৰিছোঁ যে আন্দোলন কৰিবলৈ অহা লোকসকল তেওঁলোকেও খাটি অসমীয়া লোক যিসকল লোক ওলাই আহিছে গাঁৱে ভূঞে বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে আন্দোলনত আজিৰ তাৰিখতো কালি যদি ধেমাজিত ক'ৰবাত টিংখাঙত বা বিভিন্ন ঠাইত হৈ আছে গণগৰ্জন হওক বা বিভিন্ন ধৰণৰ কাৰ্যসূচী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হৈ আছে আকৌ যেতিয়া আমি মন কৰোঁ যে চৰকাৰৰ কাৰ্যসূচী এটা হয় সংকল্প সমাৰোহ হওক শান্তি সমদল হওক যেতিয়াই বাহিৰ কৰে তেতিয়াও আমি মানুহেই দেখোঁ তুলনা হৈ আছে কিন্তু সাধাৰণ ৰাইজৰ ভূমিকাটো কিন্তু মন কৰিবলগীয়া হৈছে যে তেওঁলোকে সকলো ফালে অৱস্থান কৰিছে নেকি কিবা এটা পোৱা বা হেৰুৱাৰ ভয়ত এই প্ৰশ্নটো কিন্তু উত্থাপন হৈছে জনতাৰ মাজত এই প্ৰশ্নটো আমিও কৰিবলৈ বাধ্য হৈছোঁ আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে এই কথাখিনি কেনেধৰণে পৰ্যবেক্ষণ কৰিছে মই আন্দোলনৰ বিভিন্ন কাৰ্যসূচী পৰ্যবেক্ষণ কৰিছোঁ বিভিন্ন স্তৰৰ মানুহ লগ পাইছোঁ তাত মই এনেকুৱা মানুহ বহুতখিনি পাইছোঁ সৰ্বসাধাৰণ মানুহ যিসকলে চৰকাৰী সা সুবিধা যি ইটো সিটো দিবলৈ আৰম্ভ কৰিছে বা দিছে সৰু সুৰাকৈ সেইবিলাক লোৱাৰ প্ৰতি সম্পূৰ্ণ আগ্ৰহী আৰু ইতিমধ্যে আজু নেতৃবৃন্দই কৈছে বা আন্দোলন নেতৃবৃন্দই কৈছে যে চৰকাৰী যি প্ৰাপ্য আছে সেইবিলাক আমি ল'ব লাগিব জনতাৰ প্ৰাপ্য কাৰণ আৰু ইমান দিনে আচলতে বৰ বিশেষ একো দিয়া আৰম্ভ হোৱাই নাই এতিয়া হয়তো আন্দোলনটোৰ কা বিৰোধী আন্দোলনটোৰ পৰিণতিতে হয়তো এইবিলাক নতুনকৈ আৰু আৰম্ভ হৈছে সেইটো সঁচাও একেবাৰে মিছাও নহয় কিছুমান আঁচনিতো এই আন্দোলনৰ পিছতে ঘোষণা কৰিছে চৰকাৰে তো এই মানুহবিলাকক আপুনি পটককৈ তেওঁলোকে কা বিৰোধ কৰে এইটো নিজৰ ভৱিষ্যতৰ কাৰণে নিজৰ সন্তান নিজৰ ভৱিষ্যত সমাজখনৰ কাৰণে কাৰ বিৰোধ কৰে কিন্তু চৰকাৰী এই কাৰ্যসূচীবিলাকত বিভিন্ন সময়ত যাব লগা হয় আৰু চৰকাৰী কাৰ্যসূচীবিলাকত আমি দেখিছোঁ আপোনালোকৰ চেনেলবিলাকৰ যোগেও দেখিছোঁ যে বিভিন্ন বেলেগ বেলেগ ধৰণৰ যিসকল সম্পূৰ্ণ বিজেপিৰ সমৰ্থক পূৰ্ণ ধৰণে নহয় কিন্তু তেওঁলোকক অনা হৈছে সভালৈ আৰু বিজেপিয়ে এতিয়া আন্দোলনটোৰ যিহেতু তেওঁলোকে এই সংকল্প সমাৰোহবিলাক কৰিছে বা বেলেগ বেলেগ সমাৰোহ কৰিছে নলবাৰীত আৰম্ভ কৰি এতিয়া গোটেই অসমৰ বিভিন্ন প্ৰান্তত যিবিলাক কৰি আছে যোৱাকালি
শেষৰখন আছিল বোধহয় তেওঁলোকৰ তাত কিন্তু তেওঁলোকে এটা প্ৰত্যাহ্বানমূলক এটা দৃষ্টিভংগী লৈয়ে কিন্তু এইটো কাম কৰিছে এইটো আমি দেখিছোঁ আগৰবিলাক নলবাৰীতে সেইটো স্পষ্ট হৈছে তাৰপিছত আমি কালি শেহতীয়ালৈকে আৰু তেওঁলোকৰ বক্তব্যবিলাকত এই কথাবিলাক প্ৰত্যাহ্বানৰ সুৰটো স্পষ্ট হৈ আহে তেওঁলোকে চৰকাৰী সা সুবিধাৰ কথা শেহৰ কেইখনত কৌশলেৰে সেইবিলাকৰ প্ৰচাৰ কৰিছে যদিও বাৰে বাৰে তেওঁলোকৰ প্ৰত্যাহ্বানমূলক ৰাজনৈতিক প্ৰত্যাহ্বানৰ কথাটো আহে আৰু তেনেকুৱা সময়ত প্ৰসংগ আহিছে ডেফিনেটলি সেইটো কথা তেওঁলোকে সিদিনা ক'লেই যে ইলেকশ্যনৰ এতিয়াও মে' মাহত 4 বছৰ সম্পূৰ্ণ হ'বহে কিন্তু তেওঁলোকে এতিয়াই আৰম্ভ কৰিলে আৰু যোৱাকালি ডিব্ৰুগড়ত সেইটো ভালকৈ কৰিছেই গতিকে এনেই গোটেই সামগ্ৰিক পৰিপ্ৰেক্ষিতত কাৰ বিৰোধী আন্দোলনটোক লৈ পেলাই আৰু যিবিলাকে আন্দোলনটো কৰি আছিল নেতৃত্বটো যিয়ে নাথাকক ষ্টেক হোল্ডাৰবিলাকৰ আৰু বেলেগ বেলেগ কাম আছে তেওঁলোকৰ মাজতো চৰকাৰে সোমাবৰ চেষ্টা কৰিছে আৰু দুই একক মাজত সোমাইছেও দুই একক আঁতৰাই পেলাই প্ৰতিশ্ৰুতি দিছে হয়তো সম্পূৰ্ণ ধৰণে আঁতৰি যোৱা নাই কিন্তু নিলগাবলৈ চেষ্টা কৰিছে এইবিলাকো আমি দেখিছোঁ তো এইবিলাক চৰকাৰী ধৰণে এই ধৰণৰ কথা বাৰ্তাবিলাক চলিয়ে থাকিব কিন্তু কা বিৰোধী আন্দোলনটোৰ যিটো মৰ্ম মই অনুভৱ কৰোঁ এইটো দেখিছোঁ যে সামগ্ৰিকভাৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা আতংক যে কাখন বাতিল নহ'লে আমাৰ সঁচাকৈ এটা ভীষণ বিপদ হ'ব এই কথাটো বিজেপিৰ সমৰ্থক মহলৰ মাজতো বহুতখিনি বুজি পাইছে ঠিক আছে বিজেপিৰ এটা এনেকুৱা এটা দলীয় এটা অনুষ্ঠান যে তেওঁলোকৰ খুব ডিচিপ্লিনাৰী তেওঁলোকৰ ধৰক আপুনি বিজেপি কৰি আছে আপোনাৰ ভিতৰত কাৰ বিৰুদ্ধে সম্পূৰ্ণ হৈ আছে কিন্তু দলীয় শৃংখলাৰ খাতিৰত আপুনি মনে মনে থাকিব লগা হয় বিজেপিৰ সভাত যোগ দিব লগা হয় তো এই ধৰণৰ ডুৱেল কেৰেক্টাৰৰ বহুতখিনি মানুহ আছে আৰু বিজেপিৰ মই কেইবাগৰাকীও সাধাৰণ ৰাইজ বাৰু দুদুল্যমান অৱস্থাত আছেই বহু ক্ষেত্ৰত বহুতে পোনপটীয়াকৈ কাৰ বিৰোধিতা কৰিছে তাৰ মাজতে একাংশ আছে দুদুল্যমান অৱস্থাত তাৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ আপুনি যিটো কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ মাজতো আছে তৃণমূলৰ বিশেষকৈ যিসকল নেতা আছে যিসকলে অৰ্গেনাইজ কৰি একেবাৰে গ্ৰাছৰুটৰ মেম্বাৰবিলাকৰ কাৰণে সেই মানুহখিনিক খুব চাবলগীয়া হৈছে তেওঁলোকৰ মাজত এইটো এটা ডাইলেমা এটা হৈছে যে এইটো মানে ঠিক কৰিছো নে নাই এই ধৰণৰ কথা যে কাৰণ মোৰ অস্তিত্বৰ প্ৰশ্ন আছে চৰকাৰ থাকিব চৰকাৰ আৰু সেই মানুহখিনি গৈ কোনোদিন ধৰক বিধায়ক হোৱাটো দূৰৰ কথা বহুত তলতে থাকি যাব নেতৃত্বত থাকিব এই ধৰণৰ কথা বাৰ্তাবিলাকে এটা মিশ্ৰিত ধৰণৰ অলপ অলপ বিভ্ৰান্তিও এটা আনিছে এই ধৰণৰ কথা বাৰ্তাবিলাক ঠিক আছে মই বিমল বৰা আছে বিমল বৰা আপোনালোকে সুযোগ লোৱাত সফল হৈছে বুলি ভাবে নেকি আজিৰ তাৰিখত এই পৰিৱেশৰ মাজত সুযোগ বুলি কথা নহয় যেতিয়াই এতিয়া যিহেতু আপোনাৰ কাৰখনৰ কথা ওলাই আছে মই তাৰ ওপৰত এটা সংযোগ কৰিব বিচাৰিছোঁ এতিয়া কাৰ গৃহীত হ'ল ৰাজ্যসভাত তাৰপিছত অসমত এটা অস্থিৰ বাতাবৰণ এটা কেইদিনমান চলিল আৰু সেই সময়ত দেখা পোৱা গ'ল সৰ্বস্ত জনসাধাৰণ ৰাজপথলৈ ওলাই আহিলে গুৱাহাটী মহানগৰীখন শংকৰদেৱ কলাক্ষেত্ৰকে আদি কৰি বিভিন্ন আমাৰ জিলাটো ডিব্ৰুগড় জিলাটো মোৰ সমষ্টিটো 2টা পঞ্চায়ত অফিচ ইত্যাদি ইত্যাদি ধ্বংসৰ মুখলৈ যাবলগীয়াত পৰিল ৰাইজ শংকিত হ'ল যে সঁচাকৈ এই কাৰখনে আগন্তুক দিনবিলাকত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ অস্তিত্ব বিপন্ন কৰিব নেকি তো এইকাৰণে হাজাৰ হাজাৰ মানুহ আমি ৰাজপথত দেখা পালোঁ আমিও অলপ মই নিজৰ ব্যক্তিগতভাৱে যিহেতু ইমান মানুহৰ এই যিটো শংকা এই শংকাটোনো আচলতে ক'ত এই কথাখিনি চাবৰ কাৰণে মোৰ সমষ্টি বিশেষভাৱে কিছু লোকৰ লগত মই বাৰ্তালাপ কৰিলোঁ মই 30 তাৰিখৰ পৰা মই ক'ব বিচাৰিছোঁ যে 30 তাৰিখৰ দিনাখন মই মোৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত আলাপ আলোচনা কৰিলোঁ মই সেইদিনাখনৰ পৰা 30 তাৰিখৰ পিছত মই সমষ্টি গৈছোঁ গৃহীত হোৱাৰ পিছত তো 30 তাৰিখৰ দিনাখন আমাৰ প্ৰায় 1,500 পৰা 2,000 কাৰ্যকৰ্তাৰ লগত ভাৱ বিনিময় কৰিলোঁ তো তেওঁলোকৰ লগত কথা পাতিলোঁ নেক্সট ডে 31 তাৰিখ 31 তাৰিখৰ দিনাখন মোৰ সমষ্টি যিমান গাঁওবুঢ়া আৰু ফেয়াৰ প্ৰাইচৰ যিসকল সুলভ মূল্যৰ যিখন দোকানী তেখেতসকলৰ লগত বাৰ্তালাপ কৰিলোঁ প্ৰায় 150-200টো হ'ব তো তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিলোঁ পিছদিনা চাহ বাগিচাৰ চৰ্দাৰ চকীদাৰসকলৰ লগত আলাপ আলোচনা কৰিলোঁ প্ৰায় 350 দিনজোৰা প্ৰত্যেকজনৰ লগত মেন টু মেন কানেক্ট কৰিছোঁ পিছদিনাখন গাঁওবুঢ়াসকলৰ লগত কথা পাতিলোঁ তাৰ পিছদিনাখন প্ৰায় 450 মান আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতিলোঁ আৰু মই সুধিব বিচাৰিলোঁ জানিব বিচাৰিলোঁ যে অসমতে এই যি বাতাবৰণ এটা চলি আছে তো আপোনালোকৰ কি কথাটো কি তো সেই যে বিশাল সংখ্যক জনসাধাৰণ প্ৰায় মই 2-3 হাজাৰ মানুহ সেই 4-5 দিনৰ লগত কথা পাতিলোঁ তো সকলোৱে কিন্তু কাৰখন কি ভালকৈ মোক কোনো ক'ব নোৱাৰিলে এজন চাহ বাগিচা মানুহে মোক ক'লে তেওঁ শিক্ষকো কৰে তেওঁ ক'লে চাহ এটা পিছলা ভোট লাগে মোৰ কি পিছলা ভোট তেওঁ কৈছে যে নাই বোলে আগতে 2 বছৰমানৰ আগত যে
পিছল মানুহ ওলাইছে বুলি এটা হুলস্থুল চলিছিলে আৰু 2 বছৰমান আমি মানে গধূলি বাগিচাবিলাকত পৰ দিছিলোঁ, কিন্তু এদিনো পিছল মানুহ নাপালোঁ। তাৰমানে কথাটো শংকাটো ক'ৰ পৰা আহিল? প্ৰথম অৱস্থাত এই কেব গৃহীত হোৱাৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ এটা বাতাবৰণ চলিল যে 2,50,00,000 আপোনাৰ হিন্দু বাংলাদেশী কেবখন গৃহীত হোৱাৰ লগে লগে ভিতৰলৈ সোমাই আহিব। দুটামান সংবাদ মাধ্যমেতো বাউণ্ডেৰীত মানুহ লৈ থকা দেখালে। গাঁওবিলাকত এনেকুৱা অপপ্ৰচাৰ চলিল। মই বুজি পালো। নাই আপোনালোকে সেই অপপ্ৰচাৰখিনি সেইখিনি অপপ্ৰচাৰ বুলি আপোনালোকে তাৰমানে কি হ'ল, আমি বাৰম্বাৰ কৈ আছো যে এইখনক লৈ আমাৰ অসমীয়া জনসাধাৰণ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ গৃহীত হোৱাৰ পিছদিনাখনৰ এজনো নাহে। কিন্তু গাঁৱত কি প্ৰচাৰ চলিল জানেনে? কাৰণ মই একেবাৰে মানুহৰ লগত থাকোঁতো, আপুনি দেখিছে। গাঁৱৰ মানুহবিলাকক ক'লে যে 3জন ককাই ভাই যদি আছে, 8 বিঘা যদি মাটি আছে, 2 বিঘা তোমালোকৰ ভাগত পৰিব আৰু 2 বিঘা হিন্দু বাংলাদেশীক দিব লাগিব। মানুহ বিভ্ৰান্ত হ'ব, স্বাভাৱিক কথা। বাগিচাবিলাকক ক'লে যে যিবিলাক চিলিং চাৰপ্লাছ মাটি আছে 500 প্ৰত্যেকখন বাগিচাত আপোনাৰ হিন্দু বাংলাদেশীক আমি চৰকাৰে বঢ়াব আৰু 50 টকাত হাজিৰা কৰিব। আৰু এটা মই চিগনিফিকেণ্ট কথা এটা কওঁ আপোনাক, আমাৰ মোৰ সমষ্টিত 3টা ৰাস্তা চেংচন হৈছে। না মোৰ কথাটো মানে এই কথাখিনি এইটো কাৰণে আপুনি জানিব লাগিব বুলি ভাবোঁ, কাৰণ মানুহবিলাক বিভ্ৰান্ত ক'ত হৈছে, বিভ্ৰান্তটো ক'ত হৈছে আৰু কোনে কৰিছে বিভ্ৰান্তটো, সেই কথাবিলাক আমি জানিব লাগিব। জনসাধাৰণ গৈছে সভাত, আপুনি দেখিছে সেইদিনাখন এখন সভাত মোৰ সমষ্টিতে, এতিয়া দীপাংকৰ দাই কৈ আছে যে টিংখাঙত হৈছে, হয় টিংখাঙত হৈছে। মোৰ সভাতে তাতে 3,000 মানুহ 500-700 মানুহ জইনো কৰিছে। এইফালে কাৰ বিৰোধী এখন সভাত আপোনাৰ 100 সংখ্যা। তেনেকুৱা আপোনালোকে তুলনা কৰিবলৈ আৰম্ভ কৰিছে। নহয়, তুলনা কিয়, মানে বস্তুটো শুনক, আপোনাৰ বস্তুটো গোটেই কথাটো হৈ গ'ল যে মানুহেতো চাই আছে কথাবিলাক, বুজি আছে, মানুহবিলাক বিভ্ৰান্ত হৈ গ'ল। সেইকাৰণে আমি 12, 13, 14 তাৰিখত হাজাৰ মানুহ আমি দেখিলো, কাৰণ পিছদিনাখনে আহিব। মোৰ মাটি 2 বিঘা ল'লে মই ৰাস্তাত ডেফিনেটলি যাম। মোৰ বাগিচাখনৰ চিলিং চাৰপ্লাছ মাটিখিনি যদি লাগে লৈ ল'ব বুলি কয়, চাহ বাগিচা মানুহবিলাক যাবই। আচলতে কথাটো জনসাধাৰণ ইমানে বেছি বিভ্ৰান্ত কৰিলে, সেইটো কাৰণে এইটো পৰ্যায়। কিন্তু এতিয়া তাৰ লগতে চাওক, আপোনালোকে কৈছে যে বিভ্ৰান্ত কৰিছে, কোনে কৰিছে, আন্দোলনকাৰীয়ে কৰিছে বা আন কোনোবাই কৰিছে, সেইটো পৃথক কথা, কৰিব পাৰে। আপোনালোকৰ টাৰ্গেট নিশ্চয় আন্দোলনকাৰী পক্ষ বা 2-এটা দল সংগঠনৰ বিৰুদ্ধে হ'ব এই কথাখিনি। কিন্তু একে সময়তে আজিৰ তাৰিখত আপোনালোকৰ যি হাজাৰ লোক আহিছে, আপোনালোকৰ সংকল্প সমাৰোহলৈ আহিছে, এই লোকসকলকো বহুতে কয় যে বিভ্ৰান্ত কৰিয়ে অনা হৈছে। হ'বই নোৱাৰে, কাৰণ বন্ধনৰ ঋণ মাফ কৰাটো আদি কৰি বিভিন্ন ধৰণৰ কথা আহিছে। মোৰ ফেচবুক আপডেট চাব, পৰহি দিনাখন ডিব্ৰুগড়ত আমাৰ কালি মিটিং হৈছে, তেনেকুৱা কথা আমি শুনিলো যেতিয়া মই ফেচবুকত মোৰ পেজৰ পৰা দিছো, কোনো গোটৰ মিটিং নহয়, এখন ভাৰতীয় জনতা পাৰ্টি ঋণ মাফৰ কথা আহিছে, কাৰণ বন্ধনে বহু লোকক চুই গৈছে। বন্ধন যিসমূহ মাইক্ৰ' ফাইনেন্স, মই বন্ধন বুলিয়ে কেৱল কোৱা নাই, মাইক্ৰ' ফাইনেন্সৰ কথা আহিছে। ঠিক আছে, আহি আছো। এই বিষয়সমূহ এনেধৰণৰ আচলতে এই মুহূৰ্তত যে আমি কৈছো যে বহুধা বিভক্ত হৈছে নেকি জাতীয়তাবাদী শিবিৰ, কাৰণ ভাগে ভাগে বিকল্পৰ কথা চলিছে, আলোচনা চলিছে। তাৰ মাজত ভাৰতীয় জনতা পাৰ্টী শাসকীয় পক্ষই সদায় সুযোগৰ সন্ধানত থাকিব, তাত কোনো সন্দেহ নাই। আজিৰ পৰিৱেশ কেইদিনমান পূৰ্বলৈ তেওঁলোকৰ প্ৰতিকূল আছিল, আজিৰ তাৰিখত অনুকূলে বৈছে নেকি সুত, এই ধৰণৰ প্ৰসংগসমূহ আমি আলোচনা কৰিব লাগিব। কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে পৰ্যবেক্ষণ। আমি যিহেতু কথা পাতি আছোঁ সংকল্প আৰু বিকল্প, এই কেইটা প্ৰসংগত কথা পাতি আছোঁ, কিন্তু আমাৰ যিটো মনৰ প্ৰশ্ন, এগৰাকী সাংবাদিক হিচাপে আমাৰ মনলৈ অহা যিটো প্ৰশ্ন, সেই কথাটো হৈছে যে এই মুহূৰ্তত কাৰ বিৰুদ্ধে আন্দোলন চলি থাকক, গণতান্ত্ৰিকভাৱে চলি আছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, আদালতৰ মজিয়ালৈ গৈছে এই বিষয়টো, উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যিহেতু এই বিষয়টো গৈছে, তাৰ সমান্তৰালকৈ আমি এই কথাও মন কৰিছোঁ যে এই মুহূৰ্তত চৰকাৰখনো যথেষ্ট আগ্ৰাসী ৰূপে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সেই সময়ত যিহেতু পৰিস্থিতি যথেষ্ট প্ৰতিকূল আছিল, আজিৰ তাৰিখত আমি দেখিছোঁ যে চৰকাৰে যেন অনুভৱ কৰিছে এই আন্দোলনৰ কোনো মূল্যায়ন ঠিক ধৰণে ৰাইজে কৰা নাই বা এই আন্দোলন স্তিমিত হৈছে আৰু লগতে এতিয়া এক আগ্ৰাসী ৰূপ লৈ চৰকাৰ জনসাধাৰণৰ মাজলৈ যাব লাগে। কিন্তু সকলোৱে এই মুহূৰ্তত আমি কৈছোঁৱে যে কোনো পক্ষ নোলোৱাকৈ এটা প্ৰসংগ সকলোৱে আলোচনাৰ বিষয়বস্তু কৰি লৈছে, সেয়া হৈছে যে আমি চৰকাৰখনক এই পৰিৱেশ পৰিস্থিতিৰ মাজত কিছু
গঠনমূলক কাম কাজ কৰা, বিশেষকৈ তেওঁলোকে যিখিনি কাম এতিয়াও বাদ পৰি আছে, উন্নয়নমূলক কাম কাজ ত্বৰান্বিত কৰাকে আদি কৰি বিভিন্ন ধৰণৰ যি আঁচনিসমূহ সুচাৰুৰূপে যাতে ৰাইজৰ মাজলৈ যায়, সেইটো নিশ্চয়তা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এটা ভূমিকা সবল হ'ব লাগিছিল বুলি বিভিন্নজনে কয়। কিন্তু সেই পৰিৱেশো বহুতে দেখিবলৈ পোৱা নাই আজিৰ তাৰিখত। বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰা হৈছে, পৰিৱেশ পৰিস্থিতিৰ সাপেক্ষে কেতবোৰ ঘোষণা কৰা হৈছে, সেইখিনি কথাও ঠিক আছে। কিন্তু এতিয়া কথা হৈছে যে এই যিটো বিকল্প, এই বিকল্পৰ চৰ্চা চলিছে, তাৰ মাজতে ৰাইজক বিভ্ৰান্ত কৰি সকলোৱে যেন নিজৰ মুনাফা আদায় কৰাৰ এটা প্ৰচেষ্টা চলাইছে, বিশেষকৈ চৰকাৰী পক্ষৰ বিৰুদ্ধে সেই অভিযোগটো আছে। অভিযোগটো এনেধৰণৰ যে বিভিন্ন ধৰণৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ, গোটৰ সভা অনুদান ইত্যাদিক লৈ তেওঁলোকে ৰাইজক গোটাবলৈ সক্ষম হৈছে, বৃহৎ বৃহৎ সমাৱেশ বা সমাৰোহ তেওঁলোকে আয়োজন কৰিছে। এই প্ৰসংগসমূহ আহিছে। মই জগদীশ ভূঞাৰ কাষলৈ আহিছোঁ, এই গোটেই কথাখিনি আপোনালোকৰ মাজলৈ এৰিছোঁ। প্ৰত্যেকগৰাকীয়ে ক'ব, প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। মই প্ৰথমে মোৰ বিমল বৰা বিধায়ক বিজেপি দলৰ মোৰ ভাতৃপ্ৰতিম, তেখেতৰ কথাখিনিৰ ওপৰত মই কিছু কথা কোৱাটো উচিত বুলি ভাবিছোঁ। মানে বিমল বৰাই কোৱা মূল কথাটো হ'ল যে অসমৰ জনসাধাৰণে যিবোৰ কা সম্পৰ্কত ভুল তথ্য বা ভুল বিষয় প্ৰচাৰ কৰিছিল, ৰাইজে এইবোৰ বুজি পাইছে। তেওঁৰ বক্তব্যৰ মূল ধাৰাটো তেনেকুৱা। আচলতে বিমল বৰা ডাঙৰীয়াৰ স্থানত যদি মই আজি বিজেপি দলত থাকিলোহেঁতেন, বোধ হয় ময়ো সেই কথাটোৱে ক'ব লগা হ'লহেঁতেন, কাৰণ দলৰ শৃংখলা কথা আছে। এনেই বিমল এজন জাতীয়তাবাদী যুৱক, তেওঁৰ মনতো হৃদয়তো দেশপ্ৰেম আছে, কিন্তু বিধায়ক হৈ আছে, তেখেতৰ সীমাবদ্ধতা আছে। গতিকে বহু কথা তেখেতে ইচ্ছা কৰিলেও ক'ব নোৱাৰে, মনৰ কথাখিনি তেওঁ খুলি ৰাজহুৱা স্থানত কোৱাটো সম্ভৱপৰ নহয়। মই দুটা কথা ক্লিয়াৰ কৰি দিওঁ। তেখেতে কৈছে যে বিভ্ৰান্তি বিয়পোৱা হৈছে। বিভ্ৰান্তিটো আন্দোলনকাৰী পক্ষ কেতিয়াও বিয়পোৱা নাই, বিভ্ৰান্তি বিয়পাইছে চৰকাৰে। প্ৰথম কথা তেওঁ বিমলে ক'লে যে আন্দোলনকাৰী পক্ষই কৈছে 2 কোটি 2.5 কোটি মানুহ বাংলাদেশত আছে, তেওঁলোক আহিব। তাৰমানে সেই কথাটো চৰকাৰে বিভ্ৰান্তি বিয়পাই আছে, কাৰণ চৰকাৰে কৈছে যে 2 কোটি 2.5 কোটি মানুহ আহিব বুলি আন্দোলনকাৰী পক্ষই কৈ আছে, কিন্তু বাংলাদেশত 2 কোটি হিন্দু মানুহেই নাই, ক'ৰ পৰা আহিব? এইটো এটা ডাঙৰ বিভ্ৰান্তি। প্ৰথম কথা হ'ল যে বাংলাদেশত আজিৰ দিনটোত 1 কোটি 94 লাখ হিন্দু, খ্ৰীষ্টিয়ান আৰু শিখ মানুহ বসবাস কৰি আছে। 1 কোটি 94 লাখ মানুহৰ ভিতৰত 1 কোটি 72 লাখ হিন্দু মানুহ। অসমত যেতিয়া কাখন প্ৰণয়ন হ'ল, যেতিয়া অসমত ধাৰ্মিক নিৰ্যাতিত, ধৰ্মীয়ভাৱে নিৰ্যাতিত নিপীড়িত লোকসকলক নাগৰিকত্ব দিয়া হ'ব বুলি চৰকাৰে ক'লে, আৰু নাগৰিকত্ব প্ৰাপ্তিৰ বাবে কোনো ধৰণৰ তথ্য পাতি নাচাওঁ বুলি লোকসভাত আৰু ৰাজ্যসভাত অমিত শ্বাহে বিৰোধৰূপে ঘোষণা কৰিলে যে আমি কোনো ধৰণৰ নাগৰিকত্বৰ তথ্য পাতি নোচোৱাকৈ আমি তেওঁলোকৰ নাগৰিকত্ব দিম। তেনেস্থলত যিহেতু বাংলাদেশত আজি যিগৰাকী প্ৰধানমন্ত্ৰী আছে, তেওঁৰ নেতৃত্বত তাত হিন্দু মানুহখিনি বোধ হয় কিছু সুৰক্ষিতভাৱে আছে। কাইলৈ যদি তাত শাসনৰ পথ পৰিৱৰ্তন ঘটে, ইছলামিক মৌলবাদী শক্তিসমূহ যদি শাসনৰ ক্ষমতালৈ আহে, তেওঁলোকে এটা প্ৰেৰণা পালে হিন্দু আৰু খ্ৰীষ্টিয়ান শিখ মানুহখিনিৰ ওপৰত নিৰ্যাতন কৰিবলৈ। আৰু সেই 1 কোটি 94 লাখ মানুহৰ কাৰণে আটাইতকৈ সুগম ঠাইখন হ'ল অসম আৰু ত্ৰিপুৰা। সেই কথাষাৰ বিমলৰ যোগেদি মই চৰকাৰক জনাব বিচাৰিছোঁ যে সেই সত্যটো চৰকাৰে লগতে কোৱা ভাল, যে আজিৰ দিনটোত আহিব বুলি কোনেও কোৱা নাই, যে আজি কাখন পাছ হ'ল 1 কোটি 94 লাখ মানুহ অসমলৈ আহিব, সেইটো কথা কোনেও কোৱা নাই। কিন্তু 1 কোটি 94 লাখ মানুহ বাংলাদেশত বসবাস হৈ থকা মানুহ অসমলৈ আহিবলৈ বাটটো সুগম হৈ গ'ল। যিকোনো তাত যদি প্ৰতিকূল বাতাবৰণ সৃষ্টি হয়, সেইসকল মানুহ নিশ্চিতভাৱে অসমলৈ আহিব আৰু ৱেষ্ট বেংগললৈ কিছু পৰিমাণ যাব পাৰে, কাৰণ অন্য ঠাইলৈ নাযায়। গতিকে সেই কথাটো সত্য কথা যে 1 কোটি 94, আজিৰ দিনটোত 1 কোটি 94 লাখ, এইটো বাঢ়ি গৈ থাকিব। গতিকে আজিৰ দিনটোত তাত বসবাস কৰি থকা 1 কোটি 94 লাখ হিন্দু, খ্ৰীষ্টিয়ান আৰু শিখ মানুহ আহিব লগা দিনবোৰত এই আইনখনে অসমলৈ অহাৰ পথটো সুগম কৰি দিলে। এই কথাষাৰ মই দলৰ নেতৃত্বৰ সন্মুখত, মুখ্যমন্ত্ৰীৰ সন্মুখত, প্ৰধানমন্ত্ৰীৰ সন্মুখতো তথ্য সহকাৰে ক'বলৈ মই সাজু আছোঁ। ঠিক আছে, সেইটো গোটেই বিভ্ৰান্তিটো চৰকাৰে বিয়পাইছে, ৰাইজে কোনেও কোৱা নাই। দ্বিতীয় কথাটো হ'ল যে অসমত বহু লাখ মানুহে নাগৰিকত্ব পাব, এই কথাটোতো চৰকাৰে বিভ্ৰান্তি বিয়পাই আছে। কাৰণ কোনোবাই কৈ আছে মুখ্যমন্ত্ৰীয়ে কৈ আছে অতি ন্যূনতম সংখ্যক, সামান্য নগণ্য মানুহে নাগৰিকত্ব পাব। এজন মন্ত্ৰীয়ে কৈ আছে যে 5 লাখ মানুহতকৈ এজনো বেছিকৈ নাপায়। মই আগতেও প্ৰশ্ন কৰিছিলোঁ কেইটামান অনুষ্ঠানত যে 5 লাখ সংখ্যাটো ক'ৰ পৰা আহিল, ক'ত পালে, এই 5 লাখটো ক'ত পালে? কাৰণ অসমত আমি কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত যিবোৰ ডাটা তথ্য লোকসভাত আৰু ৰাজ্যসভাত দি আছে, তথ্যৰ আধাৰত আমি নিশ্চিতভাৱে জানিব পাৰোঁ যে আজিৰ দিনটোলৈকে অসমত 70 পৰা 80 লাখ অবৈধ বাংলাদেশী বসবাস কৰি আছে।
এই 70-80 লাখ অবৈধ বাংলাদেশীৰ মাজত হিন্দু কিমান মুছলমান কিমান এনে জৰীপ কৰিছে বুলি মই কেতিয়াও শুনা নাই বা কোনেও শুনা নাই হিন্দু কিমান মুছলমান কিমান এই জৰীপ অসমত কেতিয়াও কোনো কালে হোৱা নাই তেনে ক্ষেত্ৰত অসম চৰকাৰে বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালে কোনোবা মন্ত্ৰীয়ে কেনেকৈ জানিলে যে মাত্ৰ 5 লাখ মানুহে নাগৰিকত্ব পাব হয় ঠিক আছে বিমল বৰা আপোনাৰ কাষলৈ আহিছে মই বাকীসকলৰ কাষলৈ যাম বাৰু আপুনি এই প্ৰশ্নটোৰ উত্তৰ যদি দিব খোজে জগদীশ দাই কৈছে জগদীশ দাই হয়তো আইনখন ভালকৈ চাইছে নাই চোৱা মই নাজানো কিন্তু তাতে এটা কাট অফ ডেট আছে 14 চনৰ 31 ডিচেম্বৰ তেখেতে শংকা প্ৰকাশ কৰিছে যে আজিৰ তাৰিখত যিমান আছে আজি নাহে ভৱিষ্যতে আহিব ৰাস্তাটো খোলা আছে 14 চনৰ 31 ডিচেম্বৰ কাট অফ ডেট এটা আছে বিমল বেয়া নাপালে এক মিনিট বেয়া নাপালে বিমল আপোনাৰ এতিয়ালৈকে ৰুলছ বিলাক ফ্ৰেম হোৱাই নাই ৰুলছ বিলাক এতিয়ালৈকে ফ্ৰেম হোৱাই নাই ভালকে আপোনাৰ ৰুলছৰ গোটেই ফ্ৰেমিঙৰ কাম চলি আছে গতিকে আপোনাৰ এই মুহূৰ্তত আমি এনেধৰণে কথাবিলাক যদি কৈ থাকোঁ জনসাধাৰণ নিশ্চিতভাৱে বিভ্ৰান্তিত পৰিব জনসাধাৰণ বিভ্ৰান্তিত আছে বিদেশী আছে বুলি অসম আন্দোলন হৈছিল 855 জন শ্বহীদ হ'ল অসম আন্দোলনৰ নেতা আছিলে জগদীশ দা কিন্তু এই যে এনআৰচি আমি বিৰোধিতা কৰিছোঁ বিধানসভাত আমি আজি বিৰোধিতা কৰিছোঁ কিন্তু এই এনআৰচিয়ে মোটামুটি এটা কিবা তথ্য দিলে য'ত এটা জৰীপ হৈছে আমি নামানো আমি কৈছোঁ যে এনআৰচি সম্পূৰ্ণ বিসংগতিৰে পৰিপূৰ্ণ এখন এনআৰচি হ'ল গতিকে এখন কেতিয়াও আমি গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ অসমৰ অস্তিত্ব বিপন্ন হৈছে বা হ'ব এই আশংকা কৰি আমি 79 চনৰ পৰা অসমৰ জনসাধাৰণে আন্দোলন কৰিলে গতিকে এই গোটেই ভৱিষ্যতৰ দিনতো যাতে অবৈধ অনুপ্ৰৱেশৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আমি যি আশংকা কৰিছিলোঁ আগন্তুক দিনত এই প্ৰশ্নবিলাক শেষ কৰিব লাগিব এটা পইণ্টত আমি যাব লাগিব আজি উন্মুক্ত যিটো বাংলাদেশৰ সীমান্ত আছিল তো সেই আপোনাৰ উন্মুক্ত সীমান্ত আজি সুৰক্ষিত নকৰাৰ কাৰণে আমাৰ অনুভৱ 79 চনৰ পৰা বুজি পাইছো মই কিন্তু বুজি পাইছো আমি পাতি আছো সমাধানৰ ৰাস্তা সমাধানৰ পথ লগতে আমি কৈছো যে সংকল্প কিয় ল'বলগীয়া হৈছে বিকল্প কথা আলোচনা কি হৈছে বহুত আছে এখন মলে এটা কথা কৈছে আইনখন চাগে মই ভালকে পঢ়া নাই মই আইনখন খুব ভালকে পঢ়িছো আৰু ভালকে পঢ়িছো বাবেই মই চৰকাৰী সকলো পদমৰ্যাদা এৰি আহিবলৈ সাহস কৰিব পাৰিছো 1 নম্বৰ 2 নম্বৰ বিমলে কৈছে যে 14 চন কাট অফ হয় আমি জানো কথাটো হ'ল যে 1971 চন অসম চুক্তিৰ কাট অফ ইয়াত থকাৰ পাছত এখন চৰকাৰে যেতিয়া 2014 চন কৰিব পৰা সংশোধন ঘটাই সেই 2014 চনটো 2020 2025 2030 নহ'ব এই নিশ্চয়তা কোনে দিয়ে কেতিয়া দিয়ে আমাক আৰু এটা কথা ৰ'ব আৰু এটা কথা কৈছে কিন্তু আৰু এটা মই কৈছো আজি 19 চনত অহা মানুহজনে যদি 2014 চনত অহা বুলি লিখে তাৰ আইনখনত কোনো তেনেকুৱা কথা নাই এই কথাটো মই এইকাৰণে কৈছো যে বিভ্ৰান্তি মানুহে গোটেই বুজি পাইছে কাৰণ আইনখন জল পট আৰু ইমান আইনখনত যদি এইবোৰ কথা নাথাকিলেহেঁতেন মহামান্য উচ্চতম ন্যায়ালয় এইখন গ্ৰহণেই নকৰিলেহেঁতেন ইমান পিটিশ্যন যে লৈছে তেওঁলোকে একচেপ্ট কৰিছে তাৰ মূল কাৰণটোৱে হ'ল যে আইনখনত এনেধৰণৰ গণ্ডগোলীয়া কথাবিলাক আছে আৰু আজি এটা চাব এওঁলোকে বাংলাদেশৰ পৰা অহা হিন্দুখিনিক ৰাখিব খুজিছে অহা কাইলৈ এখন বেলেগ চৰকাৰ হ'ব তেওঁলোকে ক'ব যে ইয়াত থকা আমি এতিয়া মুছলমানখিনিক ল'ব লাগে মানৱতাৰ দোহাই দি সেই সময়ত ভুল কৰিলে এটা জাতিৰ মানুহক ৰাখিলে এটা ধৰ্মৰ মানুহক ৰাখিলে এইবাৰ আমাৰ চৰকাৰ আহিছে গতিকে আমি আকৌ 50 লাখ ইয়াতে বাকী মুছলিম মানুহক ল'ম গতিকে এই ধৰণ তাৰমানে কি আমি এইখন কি ডাষ্টবিন নেকি এইখন চৰণীয়া কথা নেকি ইয়াত বিদেশী অকল থাকিব আৰু আমি বিদেশী আমাক দমন কৰিব এই ধৰণৰ কথাটো হ'ব নোৱাৰে এখনটো অসমৰ বৰ্ডাৰ বাংলাদেশৰ বাংলাদেশৰ লগত যিহেতু বৰ্ডাৰটো আছে বেছি সংখ্যক মানুহে যিহেতু বাংলাদেশৰ পৰা আহিব বা আহিছে আৰু সেইকাৰণে আমি কৈছো যে এইখন আমাৰ আজি চাওক উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবিলাকতো ৰিলেক্স কৰি দিলে তেওঁলোকতো নাযায় তাতে অকল অসমত আহিব তাৰমানে 8খন অকল অসম এতিয়া দাদা ঠিক আছে বাংলাদেশৰ সংযোগী বৰ্ডাৰ এতিয়া বাকী নৰ্থ ইষ্টৰ চবকে আইন বুলি কিয় কৈছে কোনো সন্দেহ নাই যে এখন সৰ্বভাৰতীয় সংশোধন কৰা হৈছে কোনো সন্দেহ নাই
কিন্তু অসম ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বাংলাদেশৰ সীমাৰে সৈতে সংলগ্ন সমস্যাত ভুগি আহিছে আজি দীৰ্ঘদিন ধৰি অসম বা উত্তৰ পূৰ্বাঞ্চল গতিকে এইখিনি প্ৰশ্ন যি উত্থাপন কৰা হৈছে এই প্ৰশ্নখিনি নিশ্চয় যুক্তিযুক্ততা আছে গতিকে এতিয়া আমি এই বিষয়টো সন্দৰ্ভত নিশ্চয় বহু কথা পাতিছোঁ ইয়াৰ পৰৱৰ্তী সময়ত আমি যিটো বিকল্পৰ কথা কোৱা হৈছে বিকল্প ৰাজনীতি মই আহি আছোঁ মই আহিম আপোনাৰ কাষলৈ আহিম সময় লৈছোঁ কথা হ'ল যে বিকল্পৰ ৰাজনীতি বা ইয়াত নেতৃত্ব কোনে বহন কৰিব কি হ'ব অৰাজনৈতিক সংগঠন আছু আৰু AJYCPৰ ভূমিকা এই সন্দৰ্ভত কথা আমি পাতিবলগীয়া আছে আমি পাতিম এটা বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আহি আছোঁ এটা সময় বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে পৰ্যবেক্ষণ আমি কৈছোঁৱেই যে এই বিষয়টো সন্দৰ্ভত বহুবাৰ আলোচনা হৈছে আৰু বিভিন্নজনে ভিন্ন ধৰণে নিজৰ যিখিনি যুক্তি সেইখিনি দাঙি ধৰি আহিছে আজি পুনৰ এই বিষয়টো আমি আলোচনাৰ মাজলৈ আনিছোঁ যে সংকল্প লৈছে চৰকাৰে তাৰ মাজত আছে বিকল্পৰ সন্ধান আন্দোলনকাৰী একাংশ দল সংগঠনে বিকল্পৰ ৰাজনীতিৰ সূত্ৰপাত ঘটাটো বিচাৰিছে বিভিন্ন ধৰণে তেওঁলোকে আলোচনাত মিলিত হৈছে কেইবাগৰাকীও ব্যক্তি বুদ্ধিজীৱীয়ে তেওঁলোকে আলোচনাত মিলিত হৈছে মঞ্চ তৈয়াৰ কৰাৰ প্ৰস্তুতি চলিছে কিন্তু ৰাজনৈতিক দল বা বিকল্পৰ ৰাজনৈতিক দল যদি গঠন কৰা হয় এটা গঠন কৰিব নে ভাগে ভাগে হ'ব গঠন এই ধৰণৰ প্ৰশ্ন কেতবোৰ উত্থাপন হৈছে কাৰণ আদৰ্শগত বহু পাৰ্থক্য বিভিন্নজনৰ মাজত দেখিবলৈ পোৱা গৈছে গতিকে এইখিনিৰ সুযোগ গ্ৰহণ কৰিব নেকি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে শ্যামকানু মহন্ত আপোনাৰ কাষলৈ আহিছে বিষয়টো সন্দৰ্ভত বিকল্পৰ কথা কৈছোঁ তাৰ আগতে মই জাষ্ট আগৰ যি আলোচনা মনজ্ঞ আলোচনাটো হৈছিলে মোৰ ভাল লাগিছিলে কিছুমান কথা কিন্তু কিছুমান তথ্য মই ক্লিয়াৰ কৰি দিব কৈছোঁ বাংলাদেশৰ হিন্দু পপুলেশ্যন এই গুগল চাৰ্চৰ মতে 1,20,00,000 প্ৰথম পথ সেইখনক ক্লিয়াৰ কৰি দিব কৈছোঁ দ্বিতীয়তে শংকাটো মানুহৰ মাজত আছে এইটো সঁচা কথা কাট অফ ডেটটো আছে এইটো সঁচা কথা কিন্তু তথাপি মানুহবোৰে কিয় ইমান সংকল্প সময়ত ইমান মানুহ কিয় আহিছে মোৰ যিটো উপলব্ধি মানুহে যদি দেখে নহয় কি দেখে কাৰ্ড বাংলাদেশী 70 লাখ যিটো জগদীশ দাই ফিগাৰ দিছে আছে 70 লাখ বা 60 লাখ যি আছে কিন্তু দেখিলে কি দেখে কি ধৰণৰ বাংলাদেশী দেখে চ' মানুহবোৰে কিবা এটা কাৰণ মানুহৰ কমন চেন্সক আমি ৰেচপেক্ট দিব লাগিব যেতিয়া অসমৰ সাধাৰণ ৰাইজে যেতিয়া এছেছমেণ্ট কৰে যে সংখ্যাটো কি কাৰ সংখ্যা এইখিনি কথাই কিন্তু এই গোটেই আন্দোলনটোত প্ৰভাৱ পেলাইছে কিন্তু এই যেটো কাট অফ ডেটৰ সমস্যাৰ কথা কোৱা হৈছে 2014 চনৰ হয় হেতু মোৰ শংকা আছে 2014 চনৰ ডিসেম্বৰ যেটো কাট অফ ডেট বহুবাৰ সংশোধন হৈছে তো আৰু এটো আমাৰ ভুলটো মই যে এইখন এই যোৱা কেইদিনমান ধৰি মই হেতুকে পঢ়ি আছিলো 1955 চনত যেতিয়া আইনখন হ'ল আইনখন হোৱাৰ পিছত 1986 চনত প্ৰথমবাৰ সংশোধন হ'ল তাৰ পিছত 2002 হ'ল 3 হ'ল 5 হ'ল 2015 হ'ল এতিয়ালৈকে 8 বাৰ মান সংশোধন হ'ল প্ৰত্যেকটো সংশোধন অসমৰ কাৰণে এটা বেয়া খবৰ আহিলে আজি মই গোটেইখিনি ডিটেইল আজি ইন্টাৰভিউৰ কাৰণে পঢ়িছিলো মই দেখি গম পাইছো আমাৰো ভুল আছে মই একচুয়ালি এতিয়াহে গম পাইছো এইখিনি কথা এই গোটেই প্ৰক্ৰিয়াটোত যথেষ্ট বাৰ ইতিমধ্যে অসমৰ লগত বহুখিনি প্ৰক্ৰিয়াটো হ'ল এইটো যিকোনো কাৰণত হবৰ কাৰণে ডেফিনেশ্যনটো ভুল আছিল অসম চুক্তিখন এখন মেমৰেণ্ডাম সেটেলমেন্ট আছিল এখন আইন নাছিল সেইবোৰ বহুত আগৰ পৰা কিছুমান ঐতিহাসিক ভুল বা এক্সপেৰিমেন্টেশন হ'ল বা যি নহওক ইয়াৰ পিছতো আমি এটোই বিচাৰিম যে শেষক গোটেই সমস্যাটোৰ এটা সমাধান সূত্ৰ অলপ মই আকৌ বিচাৰো এটো কাৰণে কিন্তু সকলো মিলি অসমৰ স্বাৰ্থত যুঁজিবলৈ কাৰণ বহুত লিগেল লুফল দেখিছো মই বহুতখিনি মই এইখিনি বিষয়ে মই বহুত ডিটেইল এছেছমেন্ট যোৱা দুদিন বাই কৰি মই গম পালো ইমানখিনি ভুল আমি কৰিলো চুক্তিখনত এই যিমান বাৰ যেটো সংশোধনী হ'ল একো আমি প্ৰটেষ্ট ভালকে নকৰিলো যেটো কৰিব লাগিছিল এতিয়া বহুত লুফল আছে 87 চনত জন্ম হোৱা মানুহজন ভাৰতীয় 87 চনত জন্ম হলো ভাৰত 71 চন অলৰেডি গলে এই ধৰণৰ কথা হ'ল 87 চনত জন্ম হোৱা মানুহজন ভাৰতীয় সেইটো সত্য ৰূঢ় সত্য মই ক্লজ হৈ আপোনাক দেখাব পাৰো ইতিমধ্যে আমি বহুখিনি ভুল আমি পাতিছো মই সেইকাৰণে মই কথা ক'ব কৈছো এতিয়া আমি যি নহওক যি হ'ল চক আমি সকলো অসমৰ সন্তান বিমল বৰা সন্তান দীপাংকৰ নাথ সকলো অসমৰ সন্তান আমাৰ উদ্দেশ্য হৈছে জাতিটো সুৰক্ষিত কৰি ৰাখিব লাগে তাৰ কাৰণে শংকাখিনি বিজেপিও বুজক যেটো শংকা যেটো মানুহৰ দুখ বেদনা হেতু উপহাস কৰিব নালাগে এটো সন্মান জনাবলৈ তাৰ কাৰণে উপহাস কিন্তু
কিছুমান কৰিব কৰা যেন লাগে মোক মন্তব্য বহু ক্ষেত্ৰত ৰাইজক কিন্তু খেলে বিন্ধা দি বিন্ধে সেইটো পিন্ধিব নালাগে সেইটো পিন্ধিব নালাগে মানুহে ৰাজপথত ওলাই আহিছে বেদনাত ওলাই আহিছে এইটো সন্মান দিব জানিব লাগিব এইটো সন্মান কিন্তু আমি লগতে বুদ্ধি আন্দোলনটো বুদ্ধিৰে কৰিব লাগিব মই কিন্তু দুখ নধৰিব মই আশা কৈছোঁ দুখ নধৰিব বড়োসকলে যিটো আন্দোলন কৰে তেওঁলোকে সমস্যাৰ সমাধান সূত্ৰলৈ আন্দোলন কৰে আমি খুব বুদ্ধিমতেৰে আন্দোলনটো কৰিব লাগিব ইয়াৰ পৰা কিবা উলিয়াব লাগিব মই সেইটোৱে কৈছোঁ আপোনাক এই যে বিকল্প আমি যে বহুধা বিভক্ত কথাটো মই ক'ব খুজিছোঁ বড়োসকল মানে আমাৰ এটা জনগোষ্ঠী অসমীয়া জনগোষ্ঠীৰ আমাৰ জনগোষ্ঠীয়ে পাইছে গতিকে তেওঁলোকে পোৱাটো উচিত হৈছে তেওঁলোকে অতদিন কৰা এটা প্ৰচেষ্টা কিন্তু মই ক'ব খুজিছোঁ যিটো একলগ হৈছে মই নহয় আমিও এই আমাৰ যিটো কা বিৰোধী সংগ্ৰামত 30টা জনগোষ্ঠী সংগঠনত নিখিল বড়ো ছাত্ৰ সন্থাও আছে তাৰমানে এইটো এনেকুৱা নহয়তো এখেতে যি ধৰণে কৈছে সেইটো এটা তেওঁলোকৰ জনগোষ্ঠীয় কেন্দ্ৰিক কেন্দ্ৰৰ সমস্যা আছিল ভালকে কৰিছে মই ক'ব খুজিছোঁ আৰু আমাৰো কথা হ'ল এইটো যে অসম চুক্তিত যে এই যে ভুল আছিল অমুক আছিল এইবোৰ কথাটো মিছা কথা অসম চুক্তি কোনটো কথা ভুল আছিল অসম চুক্তিখন সংসদ আৰু সেইখনটো আইনতে আছে চিটিজেনশ্বিপ এক্টখনত স্পষ্টকৈ আছে যে আপোনাৰ বাইবাৰ্থ নাগৰিকত্ব পাব আমি পঢ়াওঁতে পলিটিকেল চাইন্সত সেই শব্দটো পঢ়ি আহিছোঁ সেই কথাটোতো অসম চুক্তিত উল্লেখ কৰা নাই যে বাইবাৰ্থ নাগৰিকত্ব নাপাব বুলি লিখা আছে নেকি তো সেইটো আইনগতভাৱে নাগৰিকত্ব পাইছিল কিন্তু এইটো হ'ল 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিয়াটো নতুন আইন প্ৰণয়ন কৰি কৰিছে বেছিক ভুলটো মই পাওঁ যে অসমীয়া বুলি আছে মই ৰিচাৰ্চ কৰা নাই সেই সময়ত সেইটো ঠিক আছিলে চাগে সেই তেওঁলোকৰ সেই সময়ত আমাৰ এইটো চাব গ'লে সেইটো এটা ভুল কথা আছে এই শব্দৰ সংখ্যা অসমীয়া বুলি লিখাটো শব্দ সেইটো চক সেই সময় মই ক্ৰিটিচাইজ কৰিব যোৱা নাই মই ক'ব খুজিছোঁ মই যেতিয়া লিগেলি বস্তুটো চাব চেষ্টা কৰিছোঁ কথা পাতিব চেষ্টা কৰিছোঁ অসমীয়া সময়ত আমি সন্মান কৰিব একেবাৰে মই কৈছোঁ আপোনাক ৰ'ব অসমীয়া বুলি নিলিখাহেঁতেন খিলঞ্জীয়া বুলি ৰাষ্ট্ৰসংঘই ভাৰতবৰ্ষৰ কোনো জনগোষ্ঠী অসমৰ বিশেষকৈ কোনো জনগোষ্ঠীক খিলঞ্জীয়া অন্তৰ্ভুক্ত কৰা নাই এতিয়াতো সেইটোৱে ক'লেহেঁতেন অসমীয়া বুলি কিবা কাৰণত সোমাই থ'ল কাৰণে আজি আমি বাচি গৈছোঁ সেই সময়ত যদি খিলঞ্জীয়া বুলি সোমাই থৈ দিলেহেঁতেন যিটো কথা ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়াও অসমৰ কোনো জনগোষ্ঠীক খিলঞ্জীয়া বুলি পেলাই ঘোষণা নকৰে ডিক্লেয়াৰ নকৰে খিলঞ্জীয়া বুলি মানি নলয় এতিয়াও ৰাষ্ট্ৰসংঘই সেই বিষয়টো লৈ পেলাই বিতৰ্কিত কথা এটা গতিকে সেই সময়ত অসমীয়া বুলি লিখি থোৱাটো আমাৰ কাৰণে আশীৰ্বাদ হ'ল বস্তুটো অধ্যয়ন কৰিলেহে গম পাব নহয় সোমাই গ'লেহে গম পাব মই এইকাৰণে কৈছোঁ যে কথাবোৰ আমি ওপৰে ওপৰে কোৱাতকৈ আমি ভিতৰত সোমাবলৈ চেষ্টা নকৰোঁ কিয় আৰু এটা কথা যে 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিব এইটোতো মিছা নহয় এইটোতো এটা জলজল পটপট অসমৰ মানুহে 2014 চনলৈকে এতিয়া মই সেই প্ৰসংগটোলৈ আহিছোঁ এতিয়া কথাটো হ'ল আমি এইখিনি কথা মই কৈছোঁৱেই আপোনালোকে ক্ষমা কৰিব যে মই বহুবাৰ এইখিনি কথা ষ্টুডিঅ'তে পাতিছোঁ মই কৈছোঁ যে এই বিকল্প এতিয়া যিহেতু বিকল্প প্ৰসংগটোতে আমি আলোচনা কৰিব খুজিছোঁ কাৰণ পূৰ্বৰ বিষয়খিনি আমি শেষ কৰি লওঁ মই জাষ্ট লাইনটো শেষ কৰি লওঁ মই ক'ব খুজিছোঁ যে চাওক এইটো মই দুখ দিব খোজা নাই কিন্তু এইটো যদি মানে চাওঁ ইয়াত বহুতখিনি কথা আছে সেইকাৰণে প্ৰশ্নবোৰ আহিছে গতিকে এতিয়া মই এইটো ক'ব খুজিছোঁ কৌশলগতভাৱে আমি বস্তুটো লিগেলি টাইট কেছ এটা কৰিব লাগে মই যদি ছাত্ৰ সন্থাৰ নেতৃত্বক আহ্বান জনাব খুজিছিলোঁ বা জাতীয়তাবাদী যুক্ত ছাত্ৰ পৰিষদৰ মোৰ যিটো আহ্বান মই ভাবোঁ যে খুব এটা লিগেলি টাইট এটা কেছ আমাৰ এই সমস্যাটোৰ এটা সমাধান সূত্ৰ হ'ব পাৰে লিগেলি টাইট কেছ এটা ফাইট কৰিবলৈ বা আপোনালোকে ILP এংগুলটো আহিছে বিভিন্ন এংগুলত যদি কেছটো ফাইট কৰে হয়তো অসমৰ এই ক্ষেত্ৰত জয় হোৱাৰ সম্ভাৱনা আছে লিগেলি টাইট কেছ বেষ্ট উকিল লৈ পেলাই লিগেলি টাইট কেছ এটা মই নিডটা ফিল কৰিছোঁ সেইটো মই আপোনালোকক মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ আৰু যিটো আপুনি মোক সুধিলে বিকল্পৰ কথা বিকল্প চাওক সমগ্ৰ দেশতে বিকল্প ৰাজনীতি হৈছে অৰবিন্দ কেজৰিৱাল বিকল্প ৰাজনীতি TRS যদি চাই TRS এটা বিকল্প ৰাজনীতি YSR কংগ্ৰেছ বিকল্প ৰাজনীতি বা JDU সকলো এটা বিকল্প ৰাজনীতি বা TMC হওক সমগ্ৰ দেশতে বিকল্প ৰাজনীতি হৈছে অসমত কিয় হ'ব নোৱাৰে সেইটো এটা প্ৰশ্ন হয় অসমত ডেফিনেটলি হ'ব পাৰে অসমত তাৰ কাৰণে সেইকাৰণে মই কৈছোঁ সকলো একলগ হোৱাৰ এটা প্ৰচেষ্টা যদি মোৰ সপোনৰ যিটো বিকল্প ৰাজনীতি অগপয় হওক বা নতুন শক্তি সকলো মিলি এটা বিকল্প শক্তিটো শক্তিশালী হ'ব লাগিব আৰু এইটো এটা ৰাজনীতি এটা প্ৰচেছ মই কৈছোঁ যে বিকল্প ৰাজনীতি অকল 2021 বুলিয়ে নহয় এটা লং ড্ৰন প্ৰচেছত এটা বিকল্প প্ৰচেছ দূৰদৰ্শী চিন্তাৰে সফল হ'ব বুলি মই দূৰদৰ্শী চিন্তাৰে ঠিক আছে মই আহিম দিলীপ চন্দনো আমাৰ মাজত উপস্থিত আছে মই তেখেতৰ কাষলৈ আহিম বিকল্প ৰাজনীতি সন্দৰ্ভত আমি যিহেতু শেষত কথা পাতিব খুজিছোঁ আৰু বিষয়টো ইতিমধ্যে শ্যামকানু মহন্তই আৰম্ভ কৰিছে বাকী সকলৰ কাষলৈ যাম তাৰ পূৰ্বে আৰু এটা সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ
এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে পৰ্যবেক্ষণ। শেষ অংশত আহি আমি উপনীত হৈছোঁ। মই দিলীপ চন্দ্ৰ নগৰী আপোনাৰ কাষলৈ আহিছোঁ। বিকল্প ৰাজনীতিৰ প্ৰসংগটো যিহেতু আমি এই মুহূৰ্তত আলোচনা কৰিব খুজিছোঁ, যে বহুতে কৈছে যে বহুধা বিভক্ত হৈ আছে আৰু সকলোৰে আদৰ্শ বেলেগ, চিন্তাধাৰা বেলেগ, যদিও বা কাৰ ক্ষেত্ৰত সকলোৰে কিন্তু এটাই কণ্ঠ, তৎসত্ত্বেও আদৰ্শগত পাৰ্থক্য আছে। গতিকে এই কথাখিনিয়ে চৰকাৰক বা শাসকীয় দলটোক উদগনি যোগাব নেকি 2021লৈ? চাওক, বিকল্প ৰাজনীতিৰ দৰকাৰ অসমৰ দৰে ঠাইত কেতিয়াবাৰ পৰাই আছে, ভাৰতীয় প্ৰেক্ষাপটতো আছে, কিন্তু বিকল্প ৰাজনীতিৰ যিটো ইতিহাস সেইটো বৰ সুখকৰ নহয়। আপুনি চাওক, জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছক বিদায় দি পেলাই নতুন জনতা গভৰ্ণমেণ্ট হ'ল, হৈ পেলাই আকৌ কেইদিনমানতে আকৌ তেওঁলোকে নিজে নিজৰ দলটো ভাঙি পেলাই ৰাইজক ভাঙিবলৈ, ৰাইজে ভাঙাৰ কাৰণে বাটেই নাছিলে, নিজে ভাঙি পেলাই আকৌ কংগ্ৰেছক দায়িত্ব দিলে। আমাৰ অসমৰ ক্ষেত্ৰত যদি চাওঁ, 85 চনত আমাৰ AGP-য়ে ইয়াত গভৰ্ণমেণ্ট ফৰ্ম কৰিলে, কৰি পেলাই 51 চনত তেওঁলোকে নিজে গতিটো ভাঙি পেলাই আকৌ দি দিলে। বিকল্প কিন্তু ৰাইজে বাট খুলি দিছিলে। এই কথাবিলাকৰ বহুত মানে তিক্ততা ৰাইজৰ আছে, কিন্তু শেহতীয়াভাৱে যিটো অসমৰ পৰিৱেশ পৰিস্থিতি, ইয়াত এটা কথাই বাৰে বাৰে বুজিছে। আৰু বাহিৰ আপুনি যেতিয়া যদি চাই, দিল্লীৰ কথাটোৱে যথেষ্টখিনি প্ৰভাৱ পেলাব সৰ্বভাৰতীয় প্ৰেক্ষাপটত। আৰু এতিয়া পশ্চিমবংগৰ যিটো স্থিতি বিৰোধী ৰাজনীতিৰ বা বিহাৰত যিটো ধৰণৰ কথা চলি আছে, এইবিলাকে অহা আগন্তুক দিনবিলাকত ভাৰতীয় ৰাজনীতিত সাংঘাতিক প্ৰভাৱ পেলাব আৰু অসমতো পেলাব। আৰু অসমত যিটো বিকল্প ৰাজনীতিৰ কথা চলি আছে, সেইটোত সকলোৱে মানে আজিৰ এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত হোৱাটো এটা অন্য কথা, কিন্তু বিকল্প এটা ৰাজনীতিৰ চিন্তা, এটা আঞ্চলিকতাবাদী এটা ৰাজনীতি যদি আমাৰ ইয়াত নহয়, এটা যদি আমি প্লেটফৰ্ম মজবুতকে বনাই ল'ব নোৱাৰো, তেতিয়াহ'লে অসমীয়াৰ অস্তিত্বৰ বিভিন্ন আচলতে বিকল্প ৰাজনৈতিক দলৰ কথাটো বিকল্প ৰাজনীতি হ'লে নিশ্চয় আহিব। কিন্তু এটা কথা, অলপ সুচিন্তিত যিসকল ৰাইজ আছে বা যিসকলে হয়তো ফ'ৰফ্ৰণ্টত অহা নাই কিন্তু গভীৰভাৱে চিন্তা কৰে, তেওঁলোকে ভাবিছে যে বিকল্প ৰাজনীতিটো আমাৰ অত্যন্ত জৰুৰী, কিন্তু বিকল্প ৰাজনৈতিক দল এটা খুব তাৎক্ষণিকভাৱে হ'লে উচিত হ'ব নে অনুচিত হ'ব, সেই কথাটোলৈ কিন্তু দ্বৈত চিন্তা আছে। কিন্তু এতিয়া যিহেতু একধৰণে আমি দেখিছোঁ যে ৰাজনৈতিক দল গঠনৰ ফালে আগবাঢ়িছে, তো আমি এটা ইমান ইউনাইটেড এক ধৰণৰ এটা প্ৰচেষ্টা এটা আগবাঢ়িব খুজিলে সেইটোকো মানুহে নাকচ কৰি পেলাব নোৱাৰে। যদিহে এতিয়া বিকল্প ৰাজনীতি সঁচাকৈ বিকল্প ৰাজনৈতিক দল গঠন কৰা হয়, তেতিয়াহ'লে এতিয়া বহুধা বিভক্ত ইতিমধ্যে হৈছে। আমি কিছুমান কথা পাতিবলৈ মন নাযায়, কিন্তু পাতিবলৈ বাধ্য, আৰু ঢাকি থ'ব নোৱাৰি। এই ধৰণৰ হৈছে, গতিকে মুকলিকে কথা পাতিবলৈ বেয়া লাগে এই ধৰণৰ কথা, কাৰণ যোগাত্মক কথা এটা হঠাতে বিয়োগাত্মক হৈ যাব দেখিলে আমি নিজেও দুখ পাওঁ। এনে পৰিপ্ৰেক্ষিতত এতিয়া আমি অনুৰোধ জনাওঁ, যিসকলে বিকল্প ৰাজনীতিৰ কথা চিন্তা কৰিছে, তেওঁলোকে 21 চনৰ নিৰ্বাচনটোৱে শেষ নহয়, তেওঁলোকে সদ্যহতে মজবুত প্লেটফৰ্মখন মজবুত কৰক। তেওঁলোকৰ মাজৰ যিবিলাক ইমান দিনৰ যিবিলাক অভিজ্ঞতা আমাৰ আছিলে, আঞ্চলিকতাবাদীৰ শক্তিক লৈ পেলাই, জাতীয়তাবাদী শক্তিৰ বিকাশক লৈ পেলাই, সেই তিক্ত অভিজ্ঞতাবিলাকৰ বিচাৰ বিশ্লেষণ কৰি তাৰ ভিত্তিত এটা সুস্থ মজবুত দীৰ্ঘদিনীয়া ৰাজনীতি কৰিব পৰা বিকল্প ৰাজনীতিৰ সন্ধান কৰাটো অত্যন্ত জৰুৰী। মই জগদীশ ভূঞা ডাঙৰীয়া, সময় কম যিহেতু, আপুনি শেষত এই বিকল্প, আপুনি যিহেতু ৰাজনৈতিকভাৱে অভিজ্ঞ ব্যক্তি, মই সেইকাৰণে সুধিছোঁ। মানে বিকল্প শব্দটোতে মোৰ অকণমান আচলতে আপত্তি আছে। আচলতে ভাতৰ বিকল্প ৰুটি, গতিকে ভাতটো নাই খাবলৈ নাই পোৱা কাৰণে ৰুটি খাই দিম, সেই বিকল্পটোত ব্যক্তিগতভাৱে মই পতিয়ন নাযাওঁ। মোৰ কথা হ'ল যে নতুন চিন্তাৰে, নতুন ধ্যান ধাৰণাৰে, নতুন ভিজন লৈ এটা নতুন অসমীয়া স্বাভিমান থকা আঞ্চলিক শক্তিৰ প্ৰয়োজন আছে। আৰু সেই প্ৰয়োজনটোৰ পূৰণ কৰিবলৈ বিভিন্ন শিবিৰক দেখিছোঁ কাম কাজ কৰি আছে। কোনে কি কৰি আছে মই নাজানো, কাৰণ মই এতিয়া এজন ব্যক্তি, মই কাৰো লগত জড়িত হৈ থকা নাই বা কোনো নেতৃত্বত মই নাই, গতিকে মই পৰ্যবেক্ষণে কৰি আছোঁ। গতিকে বিকল্প বুলি নকয়, আমি কওঁ যে অসমীয়া মানুহৰ স্বাভিমান বহন কৰিব পৰা, আপোচবিহীন সংগ্ৰামী সত্তাক কঢ়িয়াই লৈ যাব পৰা নতুন ধ্যান ধাৰণাৰ, নতুন চিন্তাৰে, নতুন ভিজনেৰে এটা শক্তিশালী নতুন আঞ্চলিক দলৰ প্ৰয়োজন নিশ্চয় আছে, যাৰ টাৰ্গেট কেৱল 21 নহয়, অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰাৰ তেওঁলোকৰ টাৰ্গেট। আৰু অসমীয়া মানুহৰ নিৰ্যাতন নিপীড়নৰ যিখন দীঘলীয়া বুৰঞ্জী, এই বুৰঞ্জীৰ সংগ্ৰামখনক ৰাজনৈতিকভাৱে সংসদৰ মজিয়ালৈ লৈ যোৱাটো তেওঁলোকৰ সংকল্প হোৱা আছিল। আৰু এটা কথা ক্লিয়াৰ কৰি থওঁ, বিভিন্নজনে এই বিষয়টো ওলালে কয় যে ইয়াৰ পূৰ্বতো আমাক প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে। মই ক'ব বিচাৰিছোঁ কোনোবাই
পূৰ্বতে ভুল কৰিলে, জাতিটোক ঠগিলে, বিশ্বাসঘাতকতা কৰিলে, সেইকাৰণে আমি কোনেও নতুন সপোন নেদেখিম, নতুন কথা নাভাবিম, নতুন আশা নকৰিম, সেইটো হ'বই নোৱাৰে। কোনোবাই বেয়া কৰিছে, বিশ্বাসঘাতকতা কৰিছে, তেওঁক আমি সমাজচ্যুত কৰিব লাগে, আঁতৰাই দিব লাগে, কিন্তু আমি নতুন সপোন, নতুন আশাৰে অসমীয়া মানুহক নতুন দিশেৰে লৈ যাবই লাগিব। সেইটো আজিৰ সময়। এই কথাবিলাক আমি মনত ৰাখি আগুৱাই যোৱাৰ নিশ্চয় প্ৰয়োজন আছে। আৰু সেইবিলাক কথা পাহৰিলে বিপদ আমাৰ হ'ব। আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোক যিহেতু অৰাজনৈতিক, এই মঞ্চখন অৰাজনৈতিক মঞ্চ, কিন্তু আপোনালোকৰ মুখতো ৰাজনৈতিক এই পৰিক্ৰমাটোৰ যেতিয়া আমি দেখিবলৈ পাইছোঁ, কেতবোৰ কথা ওলাইছে, আপোনালোকে ঘোষণা কৰিছে, যাৰ কাৰণে কেতিয়াবা আপোনালোকে শলঠেকতো পৰিবলগীয়া হৈছে বিভিন্ন কাৰণত। বা যি কি নহওক, এইবাৰ এই বিকল্প বিভিন্ন মঞ্চত চলি আছে, বিকল্পৰ কথা চলি আছে, আলোচনা চলি আছে, আপোনালোকৰ ভূমিকা এই গোটেই বিষয়টোত কি হ'ব? আমি কৈছোঁ যে প্ৰথমতে হ'ব কা বিৰোধী সংগ্ৰাম, আৰু সংগ্ৰামে ৰাইজৰ চিন্তা যিটো, সেই চিন্তাক নিশ্চয় এটা সাকাৰ ৰূপ দিব। আমি প্ৰথমৰ পৰা সেই কথাটোকে কৈছোঁ। বহুতে মই কৈছিলোঁ যে এটা সময়ত এখন সভাত কৈছিলোঁ যে ৰাজনৈতিক এটা শক্তি, কি এটা এনেকুৱা শক্তি, যিটো শক্তিয়ে ভৱিষ্যতে তেনেকুৱা এটা দৰ্শনৰ সৃষ্টি কৰিব। আৰু বিশেষকৈ এই যে জগদীশ দায়ে কৈছে যে আমাৰ অসমীয়া মানুহৰ স্বাভিমান বা এটা পৰিপক্ক এটা দৃষ্টিভংগী লৈ পেলাই আগবাঢ়ি যোৱা, কাৰণ বিভিন্ন সময়ত আমাক কেন্দ্ৰীয় চৰকাৰে যি বঞ্চনা বা আমাৰ ওপৰত 43 বছৰৰ পুনৰ বাংলাদেশীৰ বজা জাপি দি জাতিটোক নিশেষ কৰি দিব খোজা যিটো এই যিখন নতুন আইন, এইবোৰ সকলো কথা সামৰি পেলাই জাতিটোৱে এতিয়া আমিতো অস্তিত্বটো বজাই ৰাখিব লাগিব, আৰু সেইকাৰণে তেনে শক্তিৰ প্ৰয়োজন আছে। আৰু সেই শক্তিটোৱে নিশ্চয় এটা আধাৰ সৃষ্টি কৰিব, আৰু কোনো কাৰণত যাতে এই শক্তিটোৱে ভৱিষ্যতে অসমীয়া জাতিটোক নঠগে, সেই কথাটোৱে মূল কথা। এই ধাৰাটোৱে কিদৰে আগবাঢ়ি যাব সেই কথাটো ৰাইজে চিন্তা কৰিব। এতিয়া ৰাইজৰ ওপৰত এৰি দিছোঁ গোটেই বিষয়টো, কিন্তু কা বিৰোধী সময় সাপেক্ষ হ'ব এইখিনি কথা। মই শেষত আহিম আপোনাৰ কাষলৈ। শেষত মই বিমল বৰা আপোনাৰ কাষলৈ আহিব খুজিছোঁ। এই গোটেই বিষয়টোত মন কৰিছোঁ যে আপোনালোকে অতি শেহতীয়াকৈ এই গোটেই কথাখিনিক প্ৰত্যাহ্বান হিচাপে নলয়, আপোনালোকে কিন্তু যথেষ্ট বিভিন্ন ঠাইত কৈছে যে উপৰি যাব বা এনেধৰণৰ চিন্তাধাৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি ভিজন আছে, যি মিছন আছে, মিছন 100, এইটো কোনো কাৰণতে প্ৰভাৱিত কৰিব নোৱাৰে, তেনেধৰণে আপোনালোকৰ ফালৰ পৰা অহা মন্তব্যখিনিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে। সঁচাকৈয়ে আপোনালোকে এই বিকল্পৰ ৰাজনীতি বা কা বিৰোধী আন্দোলন এই গোটেই বিষয়টোক একেবাৰে ধূলিসাৎ কৰি পেলাব খুজিছে নেকি? কথাটো তেনেকুৱা নহয়। বিগত 5টা বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শাসনকাল আছিল কেন্দ্ৰত, আৰু 3.5 বছৰ ইতিমধ্যে পাৰ হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ অসমত। আমাৰ এই দুইখন চৰকাৰে অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা, অনুভৱ অনুভূতি, চকুৰ পানী, বুকুৰ বিষ, হাঁহি কান্দোন, এই গোটেই কথাবিলাক, মানুহৰ গোটেই অনুভৱবিলাক লৈ চৰকাৰখন চলিছিলে। আৰু সেইকাৰণে আমি স্বাভিমানৰ কথা কৈছোঁ, অসমীয়া জাতিৰ স্বাভিমান। অসমীয়া জাতিৰ স্বাভিমান হয়, অসমীয়া জাতিৰ স্বাভিমানটো কেনেকৈ আছিল? যোৱা 73 বছৰত স্বাধীনতাৰ পিছত 50% গাঁৱত কাৰেণ্ট যোৱা নাছিল, সেই স্বাভিমান লৈ চলিছিলোঁ। কিন্তু এই যোৱা 3.5 বছৰ আমাৰ চৰকাৰ অহাৰ পিছত 98% আজি লাইটৰ পোহৰত ল'ৰা ছোৱালী কিতাপ পঢ়িছে। সেইটো স্বাভিমান নহয় নেকি? এই যে কণমানি সন্তানকেইটা সপোন দেখিব, মাক দেউতাকে আশা কৰে মোৰ ল'ৰাটো এদিন ভাল মানুহ হ'ব, কিন্তু এখন স্বাধীন দেশৰ নাগৰিকে আমাৰ ৰাজ্যখনৰ নহয় দেশৰ কথাই কৈছোঁ, বা ৰাজ্যখনতো হয়ে 50% গাঁৱত গৈ কাৰেণ্টৰ খুঁটা গৈ পোৱা নাছিল, আৰু আজি লাইট জ্বলিছে। গোটেই হিচাপ নিকাচবোৰ নহয়, হিচাপ নিকাচ নহয়। মানুহৰ এতিয়া আপোনাৰ সময় নাই, মই ক'বলৈ হ'লে 3 ঘণ্টা লাগিব, 3 ঘণ্টা আপোনাৰ সময় নাই, 2 মিনিট সময় দিছে মোক। গতিকে মই কৈছোঁ যে চকুৰ পানীৰ ভাষা আমি বুজিব চেষ্টা কৰিছোঁ। দৰিদ্ৰতাটো আমাৰ, আমি ক'ত জন্ম হওঁ আমিতো ঠিক কৰা নাই, গম পাইছোঁ। গতিকে মোৰ মা ধনী হ'ব নে দুখীয়া হ'ব, মেট্ৰিক পাছ কৰাৰ দিনাখন মোৰ ফূৰ্তি হয়, মা দেউতাই কিন্তু কথা পাতে যে এই চাদৰখন বিক্ৰী কৰি পিনি কাইলৈ এডমিশ্যন দিব লাগিব। তো সেই চৌকাত পতা কথাটো আমি শুনিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতক লৈ পিনে আমি কাম কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ গম পাইছোঁ আপোনালোকে চৰকাৰত আছে, একেবাৰে কাম বা মাইক কৰা বা স্বাভিমানটোক আমি কৃতজ্ঞতাৰে শ্ৰদ্ধা সহকাৰে যোৱা দিনকেইটাত অনুভৱেৰে আমি সেইখিনি মূল্যায়ন হ'ব বুলি আপোনালোকৰ অনুভৱ। ঠিক আছে, মই মই কৈছোঁ বিকল্প ৰাজনীতি হোৱাৰ পটেঞ্চিয়েল আছে। TRS আছে, মমতা বেনাৰ্জী আছে, TMC, অৰবিন্দ কেজৰিৱাল আছে, আপৰ। বিকল্প ৰাজনীতি এজন নেতা লাগে। প্ৰথম কথাটো হৈছে, মই এইখিনি কথা নেতৃত্বত জনাব খুজিছোঁ। কথাখিনি আৱেগৰ বাহিৰত আহি ক'বলৈ, তাৰ কাৰণে বেয়া পালেও উপায় নাই, কেইটামান কথা কম। প্ৰথম কৈছে এজন নেতা লাগিব।
যিজনক নেতৃত্ব ৰাইজে সন্মান দিয়ে সেই নেতাজনক দিব লাগিব ড্ৰাইভ কৰিবলৈ আৰু নেতাজনৰ চাৰিওফালে এটা দল কৰিব লাগিব দলত বিভিন্ন পক্ষৰ মানুহ থাকিব লাগিব এটা ইনক্লুচিভ এটা পলিটিক্স কাৰণ আমি সকলোৱে জানো অসমৰ ৰাজনীতি কি অসমৰ ৰাজনীতি কিমানখিনি অভিবাসী মুছলমান আছে কিমানখিনি বড়ো মিচিং কাৰ্বি তিৱা ডিমাছা যিটো বহুদা বিভক্ত ৰাজনীতি সেই ৰাজনীতিটো এনেকুৱা নহয় সেই ৰাজনীতিটোক জানা মানুহ লাগিব যি গোটেই দলটো লৈ যাব পাৰে মোৰ মতে এটা অল্টাৰনেটিভ পলিটিক্স বৰ পটেনচিয়েল আছে কিন্তু তাৰ কাৰণে এই আবেগৰ কোঁৱলী ফালি বাস্তৱনিষ্ঠভাৱে ডিচিশ্যন ল'ব প্ৰথম এজন নেতা লাগিব সেই নেতাজন দৰ্শন লাগিব নেতা লাগিব আৰু ড্ৰাইভ কৰিব লাগিব পলিটিকেল গেমত আবেগ আমি ইমান ধন্যবাদ কৰিলোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে আৰু নিজৰ নিজৰ যিখিনি যুক্তি আপোনালোকে আগবঢ়াইছে সেই কথাখিনিক আমি সন্মান জনাই আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ